হয়, নমস্কাৰ এভৰিৱান। আজি সন্ধিয়া 7:12 হৈছে। মই মিটিংখন আৰম্ভ কৰিব লৈছোঁ। চ' আজিৰ দিনটো আমাৰ কাৰণে খুব এটা সোণালী সুবিধা, খুব এটা সৌভাগ্যৰ দিন বুলি মই ক'ম। চ' আমাৰ মাজত সকলো লিডাৰ্ছ শেষলৈকে থাকিব আৰু সকলো নিজৰ টিমক ইনভাইট কৰিব নিশ্চয়, সময়মতে জইন হ'ব আৰু সময়মতে সকলোখিনি মিটিং সবিশেষ শুনিব পাৰিব। থেংক ইউ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ, ক্ৰিয়েট এ ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা সকলো নতুন আৰু পুৰণি সদস্যসকলক গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আন্তৰিক আমন্ত্ৰণ জনাইছোঁ। আজি তাৰিখ 31 মে 2026, সন্ধিয়া 7টা বজাৰ। সময়সীমা 1 ঘণ্টা। জইনিং লিংক দিয়া আছে, সকলোৱে জইন হ'ব পাৰিব সময়মতে। আজিৰ বিষয়, বিল্ডিং এ ষ্ট্ৰং এটমি বিজনেছ থ্ৰু কনচিষ্টেঞ্চি। বাস্তৱ জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী, পৰিয়াল, স্বাস্থ্য আৰু আৰ্থিক জীৱনত ইতিবাচক প্ৰভাৱ, নিয়মিত কামৰ শক্তি, সফলতাৰ অভ্যাস, টিম বিল্ডিং আৰু ডুপ্লিকেশ্যন ছিষ্টেম, দৈনিক এটমি এক্টিভিটি প্লান, দীৰ্ঘম্যাদী সফলতাৰ কৌশল, লক্ষ্য স্থিৰ কৰি ধৈৰ্য আৰু অধ্যৱসায়েৰে আগবাঢ়া। এই অনুষ্ঠানটো আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে এক নতুন আৰম্ভণি। আজিৰ বিশেষ এজেণ্ট মিষ্টাৰ চেনিৰাম চুতীয়া ছাৰ, স্কুল হেডমাষ্টাৰ ফ্ৰম গোগামুখ, ধেমাজিৰ, আছামৰ পৰা। আজি ছাৰৰ মন্তব্য সকলোৱে শুনিব পাৰিব আৰু সবিশেষ বুজিব পাৰিব যে এজন লিডাৰ এটমিত কেনেকৈ আগুৱাই গৈ সফল হয় আৰু কেনেকৈ তেওঁলোকৰ জীৱনত এটমিৰ প্ৰভাৱ পৰিছে। সফলতাৰ যাত্ৰা, ব্যৱসায় গঢ়াৰ বাস্তৱ অভিজ্ঞতা আৰু মূল্যৱান শিক্ষা লাভৰ এক সুবৰ্ণ সুযোগ সকলোৰে বাবে। চ' সময়মতে জইন কৰক, শিকক, আগবাঢ়ক আৰু সফলতাৰ নতুন দিশ উন্মোদন কৰক। ৱেলকাম, উই লাভ এটমি ইণ্ডিয়া। ধন্যবাদ। আজি সন্ধিয়াৰ ৰঙীন মঞ্চত আমাৰ সকলো সদস্যালৈ, সকলো এটমি পৰিয়াললৈ মই পুনৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈ শেষলৈকে থাকিব তাৰে অনুৰোধ জনালোঁ। আৰু আমাৰ মাজত আমাৰ টপ লিডাৰ, মেণ্টৰ, আমাৰ গুৰু জে.চি. টাইট ছাৰ উপস্থিত আছে। লগতে আজি আমাৰ বিশেষ অতিথি চেনিৰাম চুতীয়া ছাৰো আমাৰ মাজত উপস্থিত। তেখেতো এজন সফল লিডাৰ, স্পেচিয়েল এজেণ্ট। চ' মই জে.চি. টাইট ছাৰলৈ মাইকটো হেণ্ডঅভাৰ কৰিছোঁ। দুআষাৰ চমু মন্তব্য ৰাখিব আৰু প্লাছ আমাৰ চেনিৰাম চুতীয়া ছাৰলৈ স্বাগতম জনাব। হয়, ৱেলকাম ছাৰ। আপুনি ফ্ৰী আছে? হয়, বহুত বহুত ধন্যবাদ মেম। থেংক ইউ মোৰ ছাৰ। কথা ক্লিয়াৰ আছে মেম? হয় ছাৰ, মোৰ আপুনি কথা চমুকৈ দুআষাৰ মটিভেশ্যন আগবঢ়াব আমাৰ মিটিঙৰ মোৰ মাত আৰম্ভণিতে। কথা ক্লিয়াৰ হয় আছে? ছাৰ, আছে হয়, শুনি আছো। অ'কে। শুনি আছোঁ ছাৰ। থেংক ইউ মেম, থেংক ইউ, গ্ৰেট। মই একচুৱেলি অন্য এখন জেগাত আছোঁ, তথাপি অলপমান বাহিৰত ওলাই গৈ পেলাই মিটিংখন অলপ আগবঢ়াই দিওঁ বুলি আহিলোঁ। চ' বহুত ধন্যবাদ আমাৰ স্পেচিয়েল এজেণ্ট কেশন দত্ত মেম শদিয়াৰ পৰা। নাৰী শক্তিৰ যদি অসমত উদাহৰণ আছে তেতিয়াহ'লে কেশন দত্ত মেমেই আছে। যিয়ে নহওক, আজিৰ দিনটো হৈছে টেষ্টিমনিৰ দিন। অৰ্থাৎ এজন মানুহে কেনেকৈ এটমিত সোমাল, কেনেকৈ আগবাঢ়িবলৈ ধৰিলে, কি কাৰণত তেওঁ এতিয়ালৈকে আছে, কিয় কৰি আছে, এইটো যদি উদাহৰণ নাপাওঁ, আজিকালি প্ৰমাণৰ যুগ। কোনো এটা কামৰ, কোনো এটা প্ৰডাক্টৰ যদি ৰিজাল্ট নাই, যদি প্ৰমাণ নাই, হাজাৰবাৰ মানুহে ক'লেও কোনো বিশ্বাস নকৰে। এতিয়া নিজৰ পৰিয়ালৰ মাজতেই কোনো ধৰণৰ বিশ্বাস নাই, মানুহে মানুহৰ ওপৰত বিশ্বাস নাই। তেনে ক্ষেত্ৰত এটমিত এজন ব্যক্তিয়ে কিয় ইমান বছৰ ধৰি আছে, কি কাৰণে আছে?
তেওঁ তেনেকুৱা কি হৈছিলে, কেনেকুৱা কি অৱস্থাত আছিলে, জীৱনটো কোনফালে গৈ আছিলে আৰু কেনেকে সঠিক পথ এটমি থৈ দি তেওঁ জীৱনত দেখা পালে, এই বিষয়ে আমি জানিবৰ কাৰণে একত্ৰিত হৈছোঁ। চ' এইটো স্বাধীন চিতিয়া ব্যৱসায়। আপুনি শুনিলে, আপুনি জানিলে আপোনাৰ কাৰণে কামত আহিব। আইদাৰ টিম বিল্ডিঙে হওক, ভৱিষ্যত আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ কথাই হওক, নতুবা ইয়াৰ পৰা টিম বিল্ডিং কৰি আপুনি উপাৰ্জনৰ কথাই হওক। তো মানুহৰ জীৱনত সদায় দুটা কথাই থাকে, ভাল বেয়া, তিতা মিঠা, সঁচা মিছা, সঠিক পথ, শুদ্ধ পথ, অশুদ্ধ পথ, দিন ৰাতি, জীৱন মৃত্যু, তো দুটা বস্তুৱেই থাকে। চ' জীৱনত ভৱিষ্যতলৈকে আপুনি যিটো পথ লৈছে এইটো ঠিক আছেনে নাই, আমি যিটো পথত আছোঁ সেইটো কিমান সঠিক আছে, এই সকলোখিনি কথা বুজি পাবৰ কাৰণে, আমাৰ মন মানসিকতা সলনি হ'বৰ কাৰণে আমি একত্ৰিত হৈছোঁ। তাৰে কিছু বিৱৰণ আমাৰ স্পেচিয়েল এজেণ্ট, তেওঁ এজন প্ৰধান শিক্ষক হৈ পেলাই এই প্লেটফৰ্মলৈ আহিল কেনেকৈ, কিয় আহিল, কি তেনেকুৱা তেখেতৰ সমস্যা আছিল, আৰু যিটো সমস্যাক আমি জানি পেলাই আমিও কিছু উপকাৰ লাভ কৰিম, আমিও ভৱিষ্যতৰ বিষয়ে কিছু সাৱধানতা অৱলম্বন কৰিম, যাতে আমাৰ জীৱনটো সঠিক ৰূপে পৰিচালিত হয়। অৰ্থাৎ মানুহক কি লাগে, কি দিন ৰাতি আমি একাকাৰ কৰি কাম কৰিছোঁ, একচুৱেলি লাগে কি, যে দুবেলা দুমুঠি খাই সুখ শান্তিৰে জীৱনটো কটাম। মানুহৰ বয়স যিহেতু একচুৱেলি 120 বছৰ হয় ইন জেনেৰেল, তো আমি 60-70 বছৰতে কিয় জীৱনটো বিদায় দিব লাগে, বা 40-45 বছৰ বয়সৰ পৰাই কিয় আমি আধা মৰা হৈ মৰি মৰি জীয়াই থাকিব লাগে। তো তেনেকুৱা সঠিক ৰাস্তা আজিলৈকে উদ্ভাৱন হোৱা নাছিল কিয়? চ' এইকাৰণে এটমি যে কৰিব লাগে বা এটমিক প্ৰডাক্টে যে ব্যৱহাৰ কৰিব লাগে, সেইটো কেনেকৈ সম্ভৱ হ'ল, সঁচা অৰ্থত তেওঁৰ মুখৰ পৰা আমি শুনিবৰ কাৰণে একত্ৰিত হৈছোঁ। গতিকে আমাৰ প্ৰধান শিক্ষকগৰাকীক মিষ্টাৰ চেনিৰাম চুতীয়া ছাৰ, স্পেচিয়েল এজেণ্ট, গোগামুখ ধেমাজিৰ পৰা, তেখেতে এতিয়াও কৰ্মৰত ৰিটায়াৰ হোৱাহি নাই, তেখেতৰ মুখৰ পৰা আমি এইখিনি জানিম। চ' তেখেতক মই সন্মান সহকাৰে এই মিটিংখনলৈ তেওঁৰ বক্তব্য ৰাখিব বুলি, তেওঁৰ টেষ্টিমনি দিব বুলি মই আহ্বান জনাইছোঁ। চ' চেনিৰাম চুতীয়া ছাৰ, প্লিজ ৱেলকাম, আপোনাক নমস্কাৰ জনাইছোঁ। থেংক ইউ ছাৰ। ধন্যবাদ সকলোকে সন্ধিয়া সম্ভাষণ জনাইছোঁ। আজি দীৰ্ঘদিন বিৰতিৰ পাছত মই মিটলৈ আহিছোঁ। ছাৰে মোক জনালে যে আপুনি আজি টেষ্টিমনি দিব লাগিব। হয়, সকলোকে ধন্যবাদ জনাইছোঁ। আজি যথেষ্ট লিডাৰ উপস্থিত হৈ আছে। হয়, মই ক'ব বিচাৰিছোঁ যে ছাৰে যিটো কৈছে যে মানে কেনেকৈ মই ইয়ালৈ আহিলোঁ, আজি 2024 চনৰ অক্টোবৰ মাহত তাৰ মানে এনেই নৰ্মেল টেষ্টতে ধৰা পৰিলে যে মানে মোৰ চুগাৰ হৈ আছে, কিন্তু তাৰ আগতে মোৰ চুগাৰ প্ৰব্লেম হৈছে বুলি মই ভবা নাছিলোঁ। মই মোৰ লাঞ্চৰ প্ৰব্লেমৰ কাৰণে দীঘলীয়া চিকিৎসা কৰি আছিলোঁ, আৰু বোধহয় লাঞ্চৰ কাৰণে মই দীঘলীয়াকৈ টেবলেট খাই থকাৰ কাৰণেই মোৰ এই সমস্যাটো আহিলে বুলি মই ভাবোঁ। হয়, মোৰ কথা শুনি আছে নহয়? একদম ক্লিয়াৰ আছে, একদম ক্লিয়াৰ আছে ছাৰ, প্লিজ। হয় হয়, মোৰ লাঞ্চৰ প্ৰব্লেমৰ কাৰণে ডক্টৰে মোক কৈছিলে যে আপুনি এইটো টেবলেট প্ৰেছাৰ চুগাৰ পেচেণ্টে যেনেকৈ খাই থাকে আপুনি তেনেকৈ দীঘলীয়াকৈ খাই থাকিব লাগিব। এবভ 50% আপোনাৰ লাঞ্চ ডেমেজ হৈছে, বোলে সেইটো আপুনি ৰিকভাৰ কৰিব নোৱাৰে, আৰু যিটো আছে সেইকণটোকে আপুনি ঠিক কৰি ৰাখিবৰ কাৰণে আপুনি ৰেগুলাৰ টেবলেট খাব লাগিব বুলি মোক পৰামৰ্শ দিছিলে। আৰু মই ৰেগুলাৰ টেবলেট খাই থকাৰ পিছত মোৰ স্বাস্থ্যৰ খুব বেছি অৱনতি ঘটিলে। মই খোজকাঢ়িব নোৱাৰোঁ, ফোপাব লাগে, উশাহটো ঘন ঘন হৈ যায়, আৰু মই ক্লাছ কৰিব নোৱাৰোঁ, মাতটো বহি বহি যায়, মানে এটা পিৰিয়ড মই সম্পূৰ্ণ কৰিব নোৱাৰোঁ, মাতটো মোৰ নোলোৱা হৈ যায়, আৰু যিবোৰ কথাবোৰ মই পাহৰি যাওঁ, এনেকুৱা এটা পৰ্যায় পাইছিলে। মই ভাবিছোঁ টেবলেটৰ কাৰণে হৈছে। মই ডক্টৰৰ লগত পৰামৰ্শ কৰিছোঁ যে মোৰ এনেকুৱা অৱস্থা হৈছে। তেতিয়া তেওঁ ক'লে যে নহয়, আপোনাৰ হয়তো টেবলেটৰ পাৱাৰটো বেছি হৈছে, এইবাৰ কমাই দিছোঁ, আপুনি দুটাকৈ খোৱা ঠাইত এটাকৈ খাব। আৰু এটাকৈ খোৱাৰ পিছতো মোৰ কিন্তু অৱস্থাটো তেনেকুৱাই হৈ আছিলে। মই ভাবিছোঁ যে ট্ৰিটমেণ্ট যেতিয়া কৰি আছোঁ আৰু ভাল হ'বৰ কাৰণেতো এইখিনি মই সহ্য কৰিবই লাগিব। এনেকৈ ভাবি থাকোঁতে মইতো ডাক্তৰেও পৰামৰ্শ কৰা নাই আৰু মই নিজেও ভবা নাই
যে মোৰ চুগাৰ হৈছে বুলি। তাৰপিছতে স্কুলত এদিন মেডিকেল টিম আহিছিলে, তেওঁলোকে এনেই চাব বিচাৰিলে আপোনালোক কিবা চাব নেকি, মই বোলো মোৰ চুগাৰটো চাওক। তো চুগাৰ চালে 450। আপোনাৰ এনেকুৱা হৈছে, মই বোলো হৈ আছে তেনেকুৱা। কেনেকৈ আছে আপুনি? মই বোলো এনেকৈ আছোঁ, মইতো মানে গম পোৱা নাই। যিহেতু ক'লে যে আমি আপোনাক একো মেডিচিন নিদিওঁ, আপুনি ভালকৈ ডাক্তৰক দেখাই মেলি আপুনি ভাল ট্ৰিটমেণ্ট কৰক, এইটো ধেমালি নকৰিব, 450 আপোনাৰ চুগাৰ আছে, এইটো লেভেল মানে বহুত বেছি। গতিকে আমি আপোনাক এতিয়া একো প্ৰেছক্ৰাইব এতিয়া নকৰোঁ, আপুনি ভালকৈ ডাক্তৰক দেখাই মেলি আহক, চিকিৎসা কৰক। তো মোক খোজকাঢ়িবলৈ পৰামৰ্শ দিছে, মই খোজকাঢ়িব মই নোৱাৰোঁ, অকণমান গ'লে মোৰ মানে উশাহটো ঘন হৈ যায়। তেতিয়া ডক্টৰে কৈছে যে আপুনি লাহে লাহে হ'লেও আপুনি খোজকাঢ়ক আৰু আপুনি ডক্টৰৰ পৰামৰ্শ কৰক। তেতিয়া মই আকৌ ডক্টৰৰ ওচৰত দেখালোঁ, তাতো মানে চুগাৰ লেভেলটো একেই ওলালে যেতিয়া, এতিয়াতো ট্ৰিটমেণ্টৰ অন্য গত্যন্তৰ নাই। আৰু মই চুগাৰ পেচেণ্টে ট্ৰিটমেণ্ট কৰি থকা দেখিছোঁ, টেবলেট ৰেগুলাৰ লৈ থকাৰ পিছতো অৱস্থাটো প্ৰায় একেই থাকে, বৰ বেছি পৰিৱৰ্তন নহয়। গতিকে মই খুব চিন্তিত হৈ আছিলোঁ। আৰু চিন্তা কৰি থাকোঁতে অকস্মাতে মানে সকলো শিক্ষক যেতিয়া ক্লাছলৈ গ'ল, মই নিজৰ টেবুলত বহি আছিলোঁ। মই মানে এটা মেছেজ ফেচবুকত এটা মেছেজ পালোঁ যে আমাৰ শ্ৰদ্ধাৰ মাধৱ বৰা ছাৰৰ। মেছেজটো পাই মই স্বাস্থ্য সম্পৰ্কে যিহেতু মেছেজ, গতিকে মই ক্লিক কৰিলোঁ। তাৰপিছত দেখিলোঁ তলত এটা নম্বৰ আছে, সেইটো নম্বৰত মই ডায়েল কৰিলোঁ, মাধৱ বৰা ছাৰৰ লগত মই কথা পাতিলোঁ। আৰু তেখেতে মোক খুব সুন্দৰকৈ বুজাই দিলে যে এইটো কি, এটমি কি, আৰু ইয়াৰ প্ৰডাক্টসমূহ কেনেকুৱা। আৰু তেখেতে মোক গেৰাণ্টি দিলে যে আপুনি এইটো ভাল নাপালে আপোনাৰ পইচা মানি বেক গেৰাণ্টি আছে, আপুনি চিন্তা কৰিব নালাগে। যিহেতু তেখেত বগীনদীৰ ওচৰৰে হয়, মই যদিও তেতিয়ালৈকে তেখেতক লগ পোৱা নাছিলোঁ, ওচৰৰে হয়, গতিকে ভাবিলোঁ এইটো নিশ্চয় ভাল হ'ব। তেখেতে মোক মটিভেটেড কৰিব পাৰিছিলে। এতিয়া মই যদি টেষ্টিমনি লগতে এইটো কথা ক'ব বিচাৰোঁ যে আমি যদি কাৰোবাক মানে মটিভেটেড কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। মাধৱ বৰা ছাৰে মোক খুব সুন্দৰকৈ বুজাই দিলে। বুজাই দিয়াৰ পিছত মই লগে লগে স্কুলৰ পৰাই তেখেতলৈ 7,000 কিমান টকা আছিলে, মই তেখেতলৈ ট্ৰান্সফাৰ কৰি দিলোঁ। তেখেতে অৰ্ডাৰ কৰিলে। তাৰপিছত মোক টাইট ছাৰৰ নম্বৰ দিলে, মই গোগামুখলৈ টাইট ছাৰ অহা বুলি মোক ফোন কৰিলে মাধৱ বৰা ছাৰে। মই টাইট ছাৰক লগ কৰিলোঁ। প্ৰডাক্ট আহি পোৱাৰ আগতে মই সৌভাগ্য মোৰ টাইট ছাৰক লগ পালোঁ। আৰু ছাৰৰ লগত কথা বতৰা পতাৰ পিছত ছাৰেও মোক বুজাই দিলে যে এইটো এনেকুৱা বস্তু। আৰু মই প্ৰডাক্ট ব্যৱহাৰ কৰা 4 দিনমানৰ পিছৰ পৰাই মই মানে কিবা এটা যেন বদলি হৈছে মই গম পাইছোঁ, প্ৰডাক্টে যে কাম কৰিছে মই গম পাইছোঁ। কিন্তু মোৰ চুগাৰ লেভেলটো কমিবলৈ প্ৰায় 4 মাহ লাগিছিলেই। 3 মাহমানৰ পিছৰ পৰা অলপকৈ কমিছে। আৰু মই বৰা ছাৰ, টাইট ছাৰৰ লগত যোগাযোগত আছোঁ। তেখেতলোকে কৈ আছে যে আপুনি চিন্তা নকৰিব, আপুনি মানে এলোপেথিক মেডিচিন নল'ব, বিশ্বাস ৰাখক, আপুনি ভাল পাব। আৰু হয়, প্ৰায় 3.5 মাহ 4 মাহৰ পিছৰ পৰা খুব ধুনীয়া এটা লেভেলত নামি গ'ল। আৰু 5 মাহমানৰ পিছত মানে মোৰ একদম লেভেলত আহি গ'ল। আৰু আজি 1.5 বছৰ বেছি হ'ল, মই খুব সুন্দৰকৈ চলি আছোঁ, কোনো ধৰণৰ অসুবিধা পোৱা নাই। গতিকে চুগাৰ লেভেলটো মোৰ এতিয়া প্ৰায় নৰ্মেল। খোৱা বোৱা অকণ হেভি হ'লে কেতিয়াবা অকণমান বাঢ়িব বিচাৰে, কিন্তু মানে এইটো নৰ্মেল আৰু 100ৰ ভিতৰতে মোৰ আছে। গতিকে এনেকুৱা সুন্দৰ এটা মানে ৰিজাল্ট পালোঁ। পোৱাৰ পিছত মই কথা প্ৰসংগ যেতিয়া কোনোবাই কয় যে মোৰ এনেকুৱা প্ৰব্লেম আছে, মই তেওঁলোকক দিছোঁ, তেওঁলোকেও ভাল পাইছে। মানে 99% ৰিজাল্ট ভাল। ইয়াৰ উপৰিও নিজে ব্যৱহাৰ কৰি থকাৰ উপৰিও আজি কিছুদিনৰ আগতে মই আজি এসপ্তাহ হৈছে, এজন মানে লিভাৰ চিৰচিছ, তেওঁ আগতে খুব সুন্দৰ স্বাস্থ্য আছিলে, মোতকৈ বয়সত অলপ সৰু, খুব ভাল মোৰ লগত আছিলে। তেওঁ কিবা কামত আহোঁতে এফালে আমাৰ ঘৰত সোমালে। মই বোলো আপোনাৰ স্বাস্থ্যটোতো বহুত বেছি বেয়া হৈছে, কি হ'ল আপোনাৰ? বোলে লিভাৰ চিৰচিছ। যথেষ্ট অৰ্থৱান ব্যক্তি, তেখেতক মই ক'লোঁ যে এইটো আপুনি ব্যৱহাৰ কৰকচোন। তেখেতক মই এতিয়া হেমহিম, মিল্ক থিষ্টল আৰু মৰিংগা, এই 3টা প্ৰডাক্ট দিছোঁ। আজি তেখেতক মই খবৰ কৰিছিলোঁ, তেখেতে কৈছে অলপ ভাল লাগিছে। আৰু তেখেতৰতো দীঘলীয়াকৈ খাবই লাগিব, বহুত বাহিৰত কেইবাবাৰো গৈছে।
মেঘালয়ো গৈছে, হায়দৰাবাদত গৈছে, তেখেতে চিকিৎসা কৰিয়ে আছে। কিন্তু আজি মোক জনাইছে যে অলপ ভাল লাগিছে, আৰু মোৰ বিশ্বাস আছে যথেষ্ট মানে তেখেতে নিশ্চয় ভাল পাব। গতিকে প্ৰডাক্টসমূহ খুব সুন্দৰ, প্ৰডাক্টসমূহৰ ওপৰত মোৰ বিশ্বাস আছে, সেইকাৰণে বেলেগত দিবলৈ মই অসুবিধা পোৱা নাই। কিন্তু ব্যৱসায়িক লাইনত মই যেনেধৰণে ধৰি লওক আগবাঢ়ি যাব লাগিছিলে তেনেধৰণে সময় দিব পৰা নাই। গতিকে যিসকল আমাৰ নিবনুৱা ব্যক্তি আছে, বা আমি হ'লেও যদিও চাকৰি কৰি আছোঁ, আজিকালি অসম চৰকাৰৰ যি দৰমহা, সেই দৰমহাই এই জুই চাই বস্তুৰ দামৰ দিনত আমাৰ চলিবলৈ অসুবিধা হয়। কিন্তু আমি ছাইড ইনকাম হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। অতি সুন্দৰ কোম্পানী, প্লেন প্ৰগ্ৰেম সকলো ভাল। গতিকে ইয়াৰ পিছতো মই যথেষ্ট প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ। মই হেল্থ কেয়াৰ প্ৰডাক্টটো ব্যৱহাৰ কৰিছোঁ, কচমেটিক ব্যৱহাৰ কৰিছোঁ, হোম কেয়াৰো ব্যৱহাৰ কৰিছোঁ। প্ৰডাক্টসমূহ যথেষ্ট উন্নত মানৰ, যথেষ্ট ভাল। গতিকে আশা ৰাখোঁ আমাৰ ছাইড ইনকাম যদি আমি কিবা বিচাৰোঁ, ইয়াৰ পৰা নিশ্চয় ইয়াৰ পৰা ল'ব পাৰোঁ। আৰু যি নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণেও ই যথেষ্ট সহায় কৰিব পাৰে। আৰু প্ৰডাক্টসমূহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। প্ৰতিটো প্ৰডাক্ট যিহেতু পৰীক্ষা কৰিছে, মই কেৰি বা কলমাৰৰ কথা আজি ক'ব বিচৰা নাই, যিহেতু সেইখিনি বিষয়ে আপোনালোকে সকলোৱে জানে। প্ৰডাক্টসমূহ যিহেতু মানে পৰীক্ষাগাৰৰ পৰা খুব সুন্দৰভাৱে আমাৰ মাজলৈ পঠিয়াইছে, গতিকে ভাল প্ৰডাক্টসমূহ। আৰু মোৰ নিজৰ স্বাস্থ্য মই ভাল পাইছোঁ, বহুজনক দিছোঁ, তেখেতলোকেও ৰিজাল্ট ভাল পাইছে। গতিকে ইমানকে মই আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু যদি কিবা সোধে বা কিবা যদি ছাৰ আপোনালোকে ৰ'ব হয় ছাৰ ৰ'ব কওক। ছাৰ, মই মাজতে আহিছোঁ। আহক। ছাপ'জ আপুনি চুগাৰৰ কাৰণে ডক্তৰে পৰামৰ্শ দিলে, আপুনি সুদূৰ গুৱাহাটীৰ পৰা কি কয় গোগামুখৰ পৰা ধেমাজিৰ পৰা গুৱাহাটীলৈ এভৰি নাও এণ্ড দেন ৰুটিন চেকআপৰ কাৰণে আহিছিলে, আৰু 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 প্লাছ আপুনি স্কুলখন পাহৰি পেলাই ক'ৰবালৈ গৈছিলে, এইখিনি অলপমান জনাই দিলে ভাল হ'ব। ৰজনল ছাৰ, আপুনি মাইক্ৰফোনটো অফ কৰি লওক। ৰজনল ছাৰ, মাইক্ৰফোনটো কিয় অন কৰিছে বাৰু? আপোনাকতো ক'বলৈ অনুমতি দিয়া হোৱা নাই। ৰজনল ছাৰ, ষ্টেচন মেম, ষ্টেচন মেম, আপুনি কাইণ্ডলি মিউট কৰি দিয়ক, নহ'লে আউট কৰি দিয়ক। আইডাৰ মিউট কৰক নহ'লে আউট কৰক। মাইক্ৰফোন বিলাক নিজে নিজে অফ কৰি দিয়ক আপোনালোকৰ। কিয় মাইক্ৰফোন ৰিয়াজুল আমাৰ আমিৰ হুছেইন ছাৰৰ মাইক্ৰফোন অন কৰি ৰাখিছে? বন্ধ কৰক মাইক্ৰফোন বিলাক। নাই অফ হোৱা নাই মেম, অফ হোৱা নাই, তেওঁ আউট কৰি দিয়ক নহ'লে। আমিৰ হুছেইন ছাৰৰ মাইক্ৰফোনটো অফ কৰক। আমিৰ হুছেইন ছাৰ, মানুহ মিটিঙত থাকে আৰু আপোনালোকে মিটিংখনত মাইক্ৰফোন অন কৰি কৰবাত বেলেগত থাকে। ৰিমুভ কৰি দিয়ক মেম। আমিৰ হুছেইন, ৰিয়াজুল। হয় ছাৰ, অফ কৰা হয় হৈছে। হয়, প্লিজ হয় কণ্টিনিউ। হয় হয় সকলোৱে মাইকবিলাক অফ কৰি ৰাখিব প্লিজ। থেংক ইউ। চেতিয়া ছাৰৰ কিছুমান কথা মই শুনিছিলোঁ যে তেওঁ গুৱাহাটীত ফ্ৰিকুৱেণ্টলি আহিব লগা হৈছিলে। তেনেকুৱা কিমান বছৰ তেওঁ অহা যোৱা কৰিলে, অহা যোৱাৰ খৰচ, থকা মেলাৰ খৰচ, ডক্তৰী খৰচ, আৰু তেওঁ এদিন এনেকুৱা অৱস্থাত পাইছিলেগৈ যে স্কুলখন এৰি থৈ পেলাই ক'বালৈ পাইছিলেগৈ, তাৰমানে একো মনত নাথাকে। ত' এইখিনি কথা অলপমান কৈ দিলে মোৰ ইফেক্টিভ হ'ব বুলি ভাবোঁ ছাৰ। হয় ছাৰ, মই ধন্যবাদ ছাৰ। মই আগতেই কথাখিনি কৈছোঁৱে যে মোৰ স্বাস্থ্য বহুত বেছি বেয়া হৈ গৈছিলে। মই ল'ৰা ছোৱালী পঢ়াবলৈ মোৰ কথাবিলাক মনত নথকা হৈ গৈছিলে। মোৰ বিষয়ৰ ওপৰত মানে যিটো হেৰি ধৰি লওক ছাবজেক্টটো মই কি পঢ়াই আছোঁ, মাজলৈকে মই পাহৰিয়ে যাওঁ ল'ৰা পঢ়াই থাকোঁতে, এনেকুৱা অৱস্থা হৈছিলে। আৰু আপুনি মনত পেলাই দিছে, হয় সেইটো খুব সত্য এটা কথা। মই যিখন স্কুল আজি 40 বছৰ হ'ল,
সদায় গৈ থকা ৰাস্তাটো মই এদিন স্কুল পাৰ হৈ পেলাই মানে প্ৰায় 3 কিলোমিটাৰ মই গুচি গ'লোঁ। গুচি যোৱাৰ পিছত এটা তিনিআলি পালোঁ, তিনিআলিটো পোৱাৰ পিছত এইটো তিনিআলি মই কিয় পালোহি, মইতো স্কুললৈ আহিছিলোঁ। আৰু গাড়ীখন ৰাখি লৈ মই বহুত সময় নিজেই চিন্তা কৰিছোঁ আৰু মোৰ দুখো লাগিছে যে মোৰ কিবা এটা বহুত বেছি গভীৰভাৱে হৈছে, যিটো কাৰণে মই মানে স্কুলখন পাহৰি আহিছোঁ। কাৰণ মোৰ তেনেকুৱা কোনো ঘৰৰ সমস্যা নাই, ঘৰত মোৰ কোনো মানে হাই কাজিয়া নাই, মোৰ কোনো আৰ্থিক অসুবিধা নাই। মই কি কাৰণে মই স্কুলখন এৰি থৈ পেলাই, কি চিন্তা কৰি আহি পেলাই মই ইমান দূৰ পাই গ'লোঁ। তো মোৰ বহুত দুখ লাগিছিলে। আৰু তাৰপিছত যেতিয়া মই মানে তাৰপিছত ডিটেক্ট হ'ল যে মোৰ মানে চুগাৰৰ কাৰণে হৈ আছে, আৰু ডক্টৰে কৈছে যে আপোনাৰ এনেকুৱা হৈছে। মোৰ হয়, কিন্তু মোৰ হৈ আছে। এইটো চুগাৰৰ কাৰণে হৈছে বুলি তেখেতলোকে ক'লে, আৰু চুগাৰ পেচেণ্টসকলৰ লগত আলোচনাটো কৰিয়ে থাকোঁ, সেইবিলাক শুনিয়ে থাকোঁ। গতিকে মই ভাবি ল'লোঁ যে মোৰ চুগাৰৰ কাৰণে এইটো হৈছে। আৰু চুগাৰ যেতিয়া ডক্টৰৰ ওচৰতো পৰীক্ষা কৰাৰ পিছত একেটাই হ'ল, মোৰ মনত এটা ভাৱ আছিলে যে মানে মই কিবা এনেকুৱা পাম নেকি যিটো নৰ্মেলি যিসকল এতিয়া চুগাৰ পেচেণ্টে এল'পেথিক ট্ৰিটমেণ্ট কৰি আছে, তেনেকুৱা নোহোৱাকৈ মই কিবা পাম নেকি, মোৰ খুব এটা ভাৱ আছিলে। আৰু ভগৱানৰ হয়তো ইচ্ছা যে মই মানে সেইদিনাখনেই মেছেজটো পালোঁ। মই চুগাৰ হোৱা বুলি প্ৰমাণ পোৱাৰ পিছত মানে 4 দিনমানৰ পিছতে মেছেজটো পাইছিলোঁ। আৰু মেছেজটো পোৱাৰ পিছত মই ভাবিলোঁ, আৰু ছাৰেও ক'লে যে আপুনি, মাধৱ বৰা ছাৰে মোক ক'লে যে আপুনি যিহেতু এতিয়ালৈকে এল'পেথিক ট্ৰিটমেণ্ট কৰা নাই, এইকেইদিন আপুনি ধৈৰ্য ধৰক। আমাৰ প্ৰডাক্ট আহি পাবলৈ খুব বেছি এসপ্তাহ লাগিব, 6 দিন লাগিব। আপুনি ধৈৰ্য ধৰক, নোখোৱাকৈ থাকক আপুনি এল'পেথিক মেডিচিন। আৰু মই এল'পেথিক মেডিচিন লোৱা নাছিলোঁ। মোৰ পৰিয়ালৰ মানে ভাইসকলে গালিও দিছিলে যে ইমান বেছি আপোনাৰ হৈ গ'ল, আপুনি গম নাপায়, আৰু এতিয়া আপুনি মেডিচিন নললে কিডনী চিডনী ফেইল হৈ যাব, কি ধেমালি কৰি আছে আপুনি, এইবিলাকৰ ওপৰত বিশ্বাস নাৰাখিব আপুনি, মানে লওক। মোৰ কিন্তু খুব এটা গভীৰ বিশ্বাস হৈছিলে। মাধৱ বৰা ছাৰৰ কথাকেইটাত আচলতে মই পতিয়ন গৈছিলোঁ যে নিশ্চয় মোৰ ভাল হ'ব নেকি। আৰু মই এনেকুৱা টাইমত মানে মেছেজটোও পাইছোঁ, মোৰ একদম জৰুৰী হৈ আছে, মই ভাবি আছোঁ যিটো বিষয়, সেইটো বিষয়তে মেছেজটো আহিছে। গতিকে মই এইটো মানে ভগৱানৰ লগত তাল মিল বুলি মই ভাবিলোঁ যে এইটো মানে সময়ত মই পাইছোঁ, নিশ্চয় মোৰ ভালৰ কাৰণেই হৈছে। মাধৱ বৰা ছাৰে একচুৱেলি মোক খুব ধুনীয়াকৈ বুজাই দিলে। তো মই সেইকাৰণে এল'পেথিক কোনো ধৰণৰ ঔষধ নোলোৱাকৈ মই ডাইৰেক্টলি এইটো লৈছিলোঁ। আৰু সেইটোতো সত্য কথা, আৰু ছাৰে যিটো ক'লে সেইটো মনত পেলাই দিছে। মই মানে স্কুল এৰি থৈ গৈছিলোঁ, সেইকাৰণে মই ৰিজিগনেশ্যনো লিখিছিলোঁ। সেইটো মাধৱ বৰা ছাৰে, আমাৰ তাইত ছাৰে সেইটো জানে। মই ভাবিছিলোঁ যে ঘৰত মই আলোচনা কৰিছোঁ যে মোৰ এনেকুৱা হৈছে, মই চাকৰি নকৰোঁ। কিন্তু এটমি পোৱাৰ পিছত এতিয়া মই মানে সুস্থ, এতিয়া মই সুন্দৰকৈ স্কুল পৰিচালনা কৰি আছোঁ, কোনো অসুবিধা নাই। এতিয়া মই দিনটো ওলাই গ'লোঁ, মিটিং মাটাং, দুখন মিটিং। হয়, গুৱাহাটীত অহা কথাটো, গুৱাহাটীত যে আপুনি গুৱাহাটীতো ৰেগুলাৰ মই কেইবাবাৰো গৈছোঁ। গুৱাহাটীতো মই মানে বহুতবাৰ গৈছোঁ, মানে তাতে ট্ৰিটমেণ্টটো হৈ আছে। আৰু মই এই এটমিক লগ পোৱাৰ পিছতো মই এবাৰ গ'লোঁ। এটমি মানে লগ পোৱাৰ পিছত মই এবাৰ গ'লোঁ। মই মানে তেতিয়া প্ৰথম আপোনাৰ Omega-3, স্পৰুলিনা আৰু মানে কফি, আৰবিকা ব্লেক কফি, এই 3টা প্ৰডাক্ট প্ৰথম ব্যৱহাৰ কৰিছিলোঁ। আৰু এই ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ মোৰ ঠিক মানে মই 15 দিনমান মানে ঔষধটো প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত মোৰ অলপ কথা ক'লে কফ ওলোৱা হৈছে। কাহটো আহে, কাহটো কিন্তু কম হয়, কিন্তু কফটো বেছি আহে। তেতিয়া মই মেমগৰাকীক সুধিলোঁ মানে গুৱাহাটীত, যে মেম মোৰ এতিয়া কফটো ওলোৱাটো ভাল নে বেয়া। মইতো মানে লাঞ্চৰ ট্ৰিটমেণ্টটো কৰিয়ে আছোঁ, চুগাৰটোৰ কথা তেওঁক মই কোৱাই নাই তেতিয়া। মই যিহেতু ট্ৰিটমেণ্ট কৰি আছোঁ, চুগাৰ যে মোৰ ইমান হৈছে মই তেওঁক কোৱাই নাই। তেওঁতো মোক পৰীক্ষা কৰিবলৈ একো দিয়া নাই, মইতো সমস্যাখিনি চব কৈছোঁৱেই। মোৰ মানে সমস্যাখিনি কোৱাৰ পিছত তেওঁতো অন্ততঃ এবাৰ চেক কৰিব লাগিছিলে চুগাৰটো, তেওঁ কৰা নাই। তাৰপিছত মই ক'লোঁ মোৰ এনেকৈ কফ ওলোৱাটো ভাল নে বেয়া, মোৰতো কফ ওলাইছে কাহোতে। কফ ওলোৱাটো ভাল, মই এইবাৰ আপোনাক কফ ওলাবলৈ দিম। 1.5 বছৰে মোক কফ ওলাবলৈ কিয় দিয়া নাছিলে। যদি কফ ওলোৱাটো লাঞ্চৰ কাৰণে ভাল, তেওঁতো মানে যিবিলাক মেডিচিন দি আছে, মোকতো মানুহটো শুকুৱাই নি আছে। মোৰ কিডনী মানে পেংকিয়াছ, কিডনীটো মোৰ ডেমেজ হৈ গৈ আছে, সেইকাৰণেতো চুগাৰটো বাঢ়ি গৈছে। তেওঁতো মোক সেইখিনি আগতে কোৱা নাই। তাৰপিছত মই তেওঁক দেখুৱাৰ পিছত তেওঁ ক'লে এইবাৰ আপোনাক মই মেডিচিনটো বদলি কৰি দিছোঁ, এইটো আপুনি এইবাৰ মানে আপোনাক কফটো ওলাবলৈ দিছোঁ। মই একো নক'লোঁ আৰু, মই 1600 টকা মেডিচিন হয়, মই মেডিচিনো লৈ আহিলোঁ। কিন্তু কফটো ওলালে যিহেতু ভাল, আৰু কফটোতো মোক এটমি প্ৰডাক্টেহে উলিয়াইছে।
তেওঁ মানে এলোপেথিক মেডিচিনতো মোৰ কফ ওলোৱা নাই, মোৰ 1.5 বছৰত কফ ওলোৱা নাই। গতিকেলৈ কফটো ওলোৱাৰ কাৰণে ভাল বুলি যেতিয়া ক'লে মই মনতে ভালেই পালোঁ। আৰু তেওঁ মেডিচিন 1600 টকাৰ মেডিচিন আনিছিলোঁ, মই এটাও মেডিচিন ব্যৱহাৰ নকৰিলোঁ। মই ঘূৰি আহি পেলাই মই এটমি মেডিচিন প্ৰডাক্ট মই ব্যৱহাৰ কৰিলোঁ। আৰু 3 মাহমান মোৰ খুব বেছি কফ ওলালে। মানে কাহটো আহে, কাহটো এনেই আহে, মানে কাহটো ডাঙৰকৈ কাঢ়িবই নালাগে, কৰাৰ লগে লগে কফ ওলাই আহে। 3 মাহমান কফ ওলোৱাৰ পিছত এতিয়া মোৰ আজি প্ৰায় এবছৰ হ'ল, 1.5 বছৰ হ'ল, মোৰ এতিয়া কফ নোলায় মানে। গতিকে এই যে মোৰ যিটো লাঞ্চৰ প্ৰব্লেম আছিলে, সেই প্ৰব্লেমটো মোক মানে এটমি প্ৰডাক্টে ভাল কৰিছে বুলি মই ভাবোঁ। আৰু যিহেতু যথেষ্ট বেছি ডেমেজ হৈছিলে, সেইটো অলপ মোৰ মানে অসুবিধা আছে এতিয়াও, একেবাৰে সেইটো শেষ হোৱা নাই। কিন্তু চুগাৰৰ প্ৰব্লেমটো মোৰ সমূলি নাই এতিয়া। মইতো এতিয়া মানে মিঠাই চিঠাই খোৱাত মোৰ কোনো এলাহ নাই। 3টা 4টা ৰসগোল্লা কালাকান খোৱাত মোৰ অসুবিধা নাই। মই খাই আছোঁ ধুনীয়াকৈ, একো অসুবিধা নাই। তো ছাৰ ইমানকে ক'লোঁ। হয়, ভাল লাগিলে এটমিক লগ পাই, আৰু এটমিক লগ পাই মোৰ জীৱনটো মই নতুনকৈ ঘূৰাই পোৱাৰ দৰে হ'ল। আৰু ব্যৱসায়ৰ দিশটো আছে, ব্যৱসায়ৰ দিশটো যিহেতু এতিয়া স্পেচিয়েল ৰেংকলৈকে গৈছোঁ, আৰু চাকৰি বেছি দিন নাই, হোৱাৰ পিছত মই নিশ্চয় ব্যৱসায়টো গুৰুত্ব দিব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে। আৰু এতিয়াও যিসকলক দিছোঁ সকলোৱে ভাল পাইছে। এতিয়া আমাৰ ডালিম ছাৰে ভাল পাব, ডালিম ছাৰৰ নিচিনাকৈ যিজনক লিভাৰ চিৰচিছৰ কাৰণে দিছোঁ, তেখেত আমাৰ ধেমাজি মেডিকেলৰ কৰ্মচাৰী। গতিকেলৈ মই হয়তো ডালিম ছাৰৰ লগতো চিনাকি কৰি দিম। তাৰ আগতে মই অকণমান মানে তেওঁক এই বস্তুটো যে ভাল, তেওঁ যে ভাল পাব, এই বিশ্বাসটো আনি ল'ব বিচাৰিছোঁ। কাৰণ তেওঁলোক মেডিকেশ্যনৰ লগতে থকা মানুহ, সদায় মেডিকেলৰ মানুহ। গতিকে মেডিকেলতো তেওঁ ভাল পোৱা নাই। আজি প্ৰায় 3 বছৰ তেওঁ মানে হায়দৰাবাদ বাংগালুৰু দৌৰি আছে, ট্ৰিটমেণ্ট কৰি আছে। প্ৰতিবাৰ যাওঁতে 2 লাখৰ ওপৰ বোলে খৰচ হৈয়েই। গতিকে এতিয়া কেইবাবাৰো গ'ল বোলে। মোৰ বিশ্বাস মানে তেখেতে ভাল পাব, আৰু ভাল পোৱাৰ পিছত নিশ্চয় মই আমাৰ মিটত তেখেতক লৈ আহিম। তেখেতে আজি ভাল পাইছোঁ বুলি অলপ মোক জনাইছে যেতিয়া, নিশ্চয় ভাল পাব। হয়, সকলোকে মানে এটমিৰ প্ৰতি যি আস্থা বিশ্বাস অটুট ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কেইষাৰ কথা কৈ আপোনালোকৰ মাজত আজি মোক মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। পেচন দত্ত হয় ছাৰ, থেংক হয় ইউ। হয় ছাৰ, আৰু এটা কথা আমি জানিব বিচাৰোঁ, আপুনি টোটেল কি কি প্ৰডাক্টছ লৈছিলে, কেনেকৈ ব্যৱহাৰ কৰিছিলে, অকণমান জনালে ভাল পালোঁ হয়। হয়, মই মেম প্ৰথমতে এই 3টা প্ৰডাক্টে আনিছিলোঁ, আৰু লগত মানে টুথপেষ্ট ব্যৱহাৰ কৰিছিলোঁ। প্ৰপলিছ টুথপেষ্টটো এটা খুব সুন্দৰ প্ৰডাক্ট। প্ৰপলিছ টুথপেষ্টৰ বিষয়টো আপোনালোকে সকলোৱে জানে, আৰু মই প্ৰপলিছ টুথপেষ্ট বহুতকে অফাৰ কৰিছোঁ, দিছোঁ, তেখেতলোকে মানে ভাল পাইছে। কটা চিঙা আদি কৰি সকলোতে মানে যি 21টা মানে ৰোগৰ বিষয়ে কোৱা আছে, তাতকৈ বেছি যে কাম কৰে সেইটো সকলোৱে জ্ঞাত। আৰু তেতিয়াৰ পৰা আজি প্ৰায় 2 বছৰ এতিয়া মোৰ গোটেই ঘৰৰ পৰিয়ালে প্ৰপলিছ টুথপেষ্ট আৰু মানে আমি ব্ৰাছ ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত আপোনাৰ আমি হাৰ্বেল শ্বেম্পু, বডি ক্লিনজাৰ, সেইটো হেয়াৰ ট্ৰিটমেণ্ট, এইবিলাক সকলো ব্যৱহাৰ কৰি আছোঁ। আৰু হেমহিমো ব্যৱহাৰ কৰিলোঁ মই। হেমহিম 2টা পেকেট আনিছিলোঁ, তো মিছেছকো দিছোঁ, ময়ো খাইছোঁ। তাৰপিছত আৰু অনা নাই। হেমহিম কিন্তু আৰু খাবলগীয়া আছে, সুবিধা অনুসৰি আনিব লাগিব। হেমহিম ব্যৱহাৰ কৰি যথেষ্ট তাতো ভাল পাইছোঁ। আৰু সেই চিলাজিত আনিছোঁ, চিলাজিত ব্যৱহাৰ কৰিছোঁ। ওমেগা 3 ব্যৱহাৰ কৰিছোঁ, ওমেগা 3 2টাই ব্যৱহাৰ কৰিছোঁ। এনেকৈ প্ৰায়বিলাক প্ৰডাক্ট মানে এতিয়া ব্যৱহাৰ কৰিছোঁ। হয়, সকলোতে ফলাফল ভালেই। হয় 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 ছাৰ, আপোনাৰ এতিয়া লাংচৰ যিটো প্ৰব্লেম আছিলে, ইনফেকশ্যন আছিলে, তাৰ বাবে স্পেচিয়েলি আপুনি কোনটো প্ৰডাক্টে আপোনাৰ লাভ কৰিছে, মানে স্পেচিয়েলি কোনটো প্ৰডাক্টে বেছি প্ৰভাৱ পেলাইছে? লাঙৰ কাৰণে মই মানে লাঙৰ কাৰণে মই ট্ৰিটমেণ্টটো লাঙৰ কাৰণে বুলি কৰাই নাছিলোঁ। কিন্তু হয় হয়
হেৰিটো যিটো আমাৰ এলগি ওমেগা 3 হয় এলগি ওমেগা 3 স্পৰুলিনা আৰু কফি এইকেইটা প্ৰডাক্ট ব্যৱহাৰ আৰু নিউট্ৰাচিউটিকেল মিক্স হয় 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 এই 4টা প্ৰডাক্ট মই মানে ফাৰ্ষ্ট ব্যৱহাৰ কৰিছিলোঁ তো হয় এই হয় 4টা প্ৰডাক্টে সমূহীয়াভাৱে মোক কিবা এটা মানে ৰিজাল্ট দিছে যিটো ৰিজাল্টত মানে মোৰ সেই কফটো খুব মানে বাঢ়ি গ'ল আৰু তাৰপিছত মই মানে হেমহিম লৈছোঁ আৰু স্পেচিয়েলি মানে এতিয়া সেইটো কাৰণে বুলি কৰা নাই কিন্তু মই প্ৰডাক্ট যিকোনো মানে প্ৰডাক্ট এতিয়া ব্যৱহাৰ কৰিয়ে আছোঁ হয় যদি পৰামৰ্শ হয় আপোনালোকৰ অভিজ্ঞসকলে যদি মই পৰামৰ্শ দিয়ে যে এইটো প্ৰডাক্ট ব্যৱহাৰ কৰিলে লাঙৰ কাৰণে স্পেচিয়েলি মানে বেনিফিট হ'ব তেতিয়া নিশ্চয় কৰিম কিন্তু মই তেনেকৈ এতিয়ালৈকে লাঙৰ কাৰণে বুলি ট্ৰিটমেণ্টটো কৰা নাই মই এই চুগাৰৰ কাৰণে ট্ৰিটমেণ্টটো খুব গুৰুত্ব দি পেলাই কৰিলোঁ হয় আৰু হয় চুগাৰটো মই ভাল পাই আছোঁ আৰু লাঙৰ কাৰণেও মানে মই যথেষ্ট মানে আগতকৈ ভাল পাইছোঁ আগতে মইতো একেবাৰে খোজকাঢ়িব নোৱাৰা হৈছিলোঁ এতিয়া মইতো 4-5 কিলোমিটাৰ খোজকাঢ়িব পাৰোঁ একো অসুবিধা নাই হয় থেংক ইউ ছাৰ ধন্যবাদ আপোনাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আপুনি যাতে দীৰ্ঘায়ু হয় আৰু এটমিত সফল হয় তাৰে প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ এতিয়া লাংচৰ কাৰণে মই যিমানটো বুজি পাইছোঁ আপোনাৰ নিউট্ৰাচিউটিকেল বহুত ভাল আৰু হিমহিম ওমেগা 3 এইকেইটা আমাৰ প্ৰয়োজনীয় আৰু বৰ্তমান নিউট্ৰাচিউটিকেল আমাৰ মাৰ্কেটত এতিয়া এটমি শ্বপত নাই তাৰ হয় সলনি আমি ননি ড্ৰিংকছটো ব্যৱহাৰ কৰিব পাৰোঁ তো ময়ো তেনেকৈ ননি ড্ৰিংকছ লৈছোঁ খুব ভাল লাগিছে তো আপুনিও ব্যৱহাৰ কৰি চাব পাৰে ছাৰ থেংক ইউ মেম ননি ড্ৰিংকছ মই লোৱা নাই মই খুব সোনকালে ননি ড্ৰিংকছটো নিউট্ৰাচিউটিকেলৰে কাম কৰে সম্পূৰ্ণ তাতকৈ অধিক গুণাগুণ আছে হয় থেংক ইউ আমাৰ দুগৰাকী লিডাৰ্ছে হেণ্ড ৰাইজ কৰি থৈছে নিশ্চয় তেওঁলোকে আপোনাৰ পৰা কিবা জানিব বিচাৰিছে মই প্ৰথমে মাতিছোঁ ফুকন চন্দ্ৰ দাস ছাৰলৈ ৱেলকাম ফুকন চন্দ্ৰ ছাৰ হয় হয় আপুনি কিবা ক'ব থেংক ইউ ছাৰক আজিৰ আমাৰ এই এটমিৰ আজিৰ এই ৰবিবৰীয়া যিখন মিটিং অতি গুৰুত্বপূৰ্ণ হিচাপে আমি চিহ্নিত কৰিছোঁ বহুত সফল হৈছোঁ আমি এই মিটিংখনৰ পৰা বহুত উপকৃত হৈছোঁ আজি আমাৰ চেনিৰাম চুতীয়া ছাৰ তেখেত এখন স্কুলৰ হেডমাষ্টৰ হিচাপে তেওঁ কৰ্মৰত এতিয়াও কৰ্মৰত বুলি ইতিমধ্যে জেচি টাইটছাৰে জনাইছেও তো তেখেতৰ যিটো প্ৰব্লেম স্পেচিয়েলিষ্ট মানে চুগাৰটো যে ইমান বেছি বাঢ়ি গৈছে তেখেতে হয়তো গম পোৱা নাছিলে তাৰপিছত এই চুগাৰ যিটো প্ৰব্লেম এই চুগাৰ প্ৰব্লেমটো মোটামুটি 3-4 মাহৰ পৰা তেওঁৰ গৈ আজি মোটামুটি ধৰক 4-5 মাহৰ ভিতৰত চুগাৰ কণ্ট্ৰলত আহিছে তেখেতে নিজে কৈছে যে একেবাৰে কালাকান পৰ্যন্ত খাব পৰা হৈছে তো আমিতো এনেকুৱা প্ৰডাক্ট বিচাৰোঁ আৰু এটমিত সেই প্ৰডাক্টবিলাক আছে আমাৰ এই ধৰক মই আজি এই প্ৰশ্নটো এইকাৰণেই কৰিছোঁ যে মোৰ ডাউনত বহুত মানুহ আছে আমাৰ বহুত আমাৰ কেশন মেমৰ ডাউনত বহুত আছে আমাৰ বহুত গ্ৰুপৰ এজেণ্ট বা হেৰিৰ গ্ৰুপত ডাউনত বহুত মানুহ আছে তেওঁলোকেও জানিব মানে লাগে যে এই চুগাৰ 400-450 হোৱাৰ পিছত 4 মাহৰ ভিতৰত চুগাৰটো কণ্ট্ৰল হৈ গৈছে মানে কি প্ৰডাক্টৰ জৰিয়তে কাৰণ চুগাৰ প্ৰব্লেম আজি অসমত বহুত মানুহৰ চুগাৰ প্ৰব্লেম আছে আমি সেই মানুহবিলাকক আমি মানে যদি ছাজেষ্ট কৰি একদম ক্লিয়াৰ কৰি দিব পাৰোঁ তেনেহ'লে কি প্ৰডাক্ট আমাৰ চেনিৰাম ছাৰে 400-450 এই মানে চুগাৰ হোৱাৰ পিছত প্ৰডাক্ট আমাৰ এটমিক প্ৰডাক্ট আমাৰ গুৰু আমাৰ জেচি টাইট ছাৰৰ পৰামৰ্শ সহকাৰে তেখেতে যিবিলাক প্ৰডাক্ট ল'লে 4 মাহত কি প্ৰডাক্ট ল'লে সেইটো মই জানিব বিচাৰোঁ লাঞ্চৰ প্ৰব্লেমৰ কাৰণে মই হয়তো এইটো ভাবোঁ যে আমাৰ যিটো কফ একেবাৰে এনেকুৱা হৈ যায় তাত মানে আমি মুখেৰে মাতিব নোৱাৰোঁ মাত নোলায় কিবা হয় এইটোতো ডাঙৰ সমস্যা গতিকে এইটোতো আমাৰ আলাস্কা ওমেগা এলগা ওমেগাই দি আমাৰ প্ৰব্লেমটো চল্ভ হয় বুলি মই অনুভৱ কৰোঁ এলগে ওমেগা আলাস্কা ওমেগা আইদাৰ আলাস্কা অৰ এলগে গতিকে এইটোৱে আমাক ভাল কাম কৰে আৰু বহুতক আমি ৰিজাল্ট দিব পাৰিছোঁ গতিকে সেই ক্ষেত্ৰত বাৰু মই নকওঁ কিন্তু এই স্পেচিয়েলি চুগাৰ বিষয়ে মই আৰু অলপ জানিব বিচাৰোঁ ছাৰৰ পৰা হয় হয় ছাৰ
আপুনি আৰম্ভণিৰ পৰা কি প্ৰডাক্ট ইউজ কৰিছে শেষলৈকে আৰু আজি আপুনি স্পেচিয়েল এজেণ্ট হ'বৰ কাৰণে নিশ্চয় বহুত প্ৰডাক্ট দিছে তেওঁলোকে ৰিজাল্ট পাইছে নহ'লে প্ৰডাক্ট নলয় গতিকে তেওঁলোকে ৰিজাল্ট পোৱা মানে যিবিলাক প্ৰডাক্ট কি প্ৰব্লেমৰ কাৰণে কি ৰিজাল্ট পাইছে অলপ জনালে আৰু আমি বেছি উপকৃত হ'ম ছাৰ থেংক ইউ হয় ছাৰ ধন্যবাদ আপুনি কথাটো আৰু অলপ মোক বুজাই ক'বলৈ সুবিধা দিয়াৰ কাৰণে হয় মই স্পেচিয়েলি ছুগাৰৰ ওপৰত যদি ক'ব বিচাৰোঁ ডিব্ৰুগড়ৰ এজন লিডাৰ তেখেতক মই আজিলৈকে দেখা নাই চিনি নাপাওঁ মোক মানে ভালদৰে জনা এজন ব্যক্তিয়ে তেখেতক গৈ ক'লে যে মোৰ চিনাকি এজন মানে দাদাৰ এনেকুৱা অৱস্থা হৈছিলে আৰু তেখেতে ভাল পালে ছুগাৰৰ পৰা এতিয়া তেখেত সম্পূৰ্ণ ভাল পাইছে তেখেতে মোৰ বিষয়ে মানে খুব ভালদৰে জানে আৰু মোৰ খুব ক্ল'জ আছিলে তো তেখেতে গৈ ডিব্ৰুগড়ত মানে সেই ব্যক্তিজনক তেখেতক ক'লে যে মানে ছুগাৰটো আপোনাৰ হৈ আছে ছুগাৰটো মোৰ দাদা এজনে এনেকৈ হৈছিলে তেখেতটো এতিয়া একদম সুস্থ তো আপুনি ব্যৱহাৰ কৰি চাব পাৰে তো মোলৈ ফোন লগালে আৰু ফোন লগাই মোৰ লগত অলপ সময় কথা পাতিলে পতাৰ পিছত তেখেতো কথাকেইটা বিশ্বাস হ'ল আৰু যিহেতু তেখেতৰ খুব ঘনিষ্ঠ এজন ব্যক্তিয়ে তাত গৈ কথাটো তেখেতক কৈছে আৰু ময়ো কোৱাৰ পিছত তেখেতে কথাটো বিশ্বাস কৰিলে কৰাৰ পিছত তেখেতে মোৰ প্ৰডাক্ট অৰ্ডাৰ দিবৰ কাৰণে মোলৈ যোগাযোগ কৰিলে তেখেতৰ ID বনাই দিয়া হ'ল আৰু তেখেতৰ অৰ্ডাৰ কৰি দিয়া হ'ল তেখেতে থাৰ্ড টাইম মানে প্ৰডাক্ট পাৰচেছ কৰিছে আৰু তেখেতে মোক জনাইছে যে মই বহুত মানে কৃতজ্ঞ আপোনাৰ ওচৰত যে মানে মই এই প্ৰডাক্টটো পালোঁ তেখেতে অকল ছুগাৰৰ কাৰণে স্পাইৰুলিনা আৰু কফি ব্যৱহাৰ কৰিছে আৰু মই মেক্সিমাম ইয়াতে যিমান দিছোঁ অকল মানে হয় মানে মৰিংগা নহয় স্পাইৰুলিনা আৰু লগত কফি দিছোঁ আৰু ফ'ৰ্থ টাইমলৈকে ৰিপাৰচেছ কৰিছে ভাল পাইছে আৰু সেইবিলাক গোটেইবিলাক মানে চব জনা বুজা মানুহ হয় কোনোবা কৰ্মচাৰী নহয় কোনোবা ডাঙৰ ঠিকাদাৰ তেওঁলোকে বহুত আগত ট্ৰিটমেণ্ট কৰিছে বেলেগত ভাল নোপোৱা মানুহে ভাল পাইছে আজি এটা পাৰ্চেল মোৰ পাইছেহি তেখেতো এজন ভাল ব্যৱসায়ী তেখেতে থাৰ্ড টাইম মানে প্ৰডাক্ট পাৰচেছ কৰিছে অকল স্পাইৰুলিনা আৰু মানে কফি দিছোঁ ব্লেক কফি দিছোঁ গতিকে জেনেৰেলি যদি মানে বৰ বেছি মানে কিবা মানে স্বাস্থ্যৰ অৱনতি নাথাকে অকল যদি ছুগাৰ প্ৰব্লেম থাকে এই দুটা প্ৰডাক্টেই যথেষ্ট মাত্ৰ নিয়মীয়াকৈ 2-3 মাহ খালেই ভাল পাবই ছাৰ গেৰাণ্টি কিন্তু ধৰি লওক বিভিন্ন বেমাৰ থাকিলে মানে মোৰ এতিয়া মোৰ আজি 30 বছৰে 29 বছৰ হ'ল মই ৰেগুলাৰকৈ ছুগাৰ টেবলেট খাই আছোঁ প্ৰেছাৰ টেবলেট খাই আছিলোঁ প্ৰেছাৰ টেবলেট আজি মোৰ 29 বছৰ হৈছে মই প্ৰেছাৰ টেবলেট ব্যৱহাৰ কৰা আৰু লাঙৰ কাৰণেতো এইটো যথেষ্ট জটিলেই এবভ 50% ডেমেজ বুলি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি পেলাই মোক জনাইছে আৰু যিটো ডেমেজ হ'ল সেইটোতো বোলে ৰিকভাৰ নহয়েই যিটো আছে সেইটো ঠিক কৰি ৰাখিলে মই যিমান দিন থাকে সিমান দিনেই চলিব পাৰিম মোৰ লাঙৰ প্ৰব্লেমটো এনেকুৱা হৈ গৈছিল যে মোৰ মানে উশাহটো একো নাই একো কষ্ট নাই একো কিবা নাই নৰ্মেলি মই আছোঁ উশাহটো নাইকিয়া হৈ গুচি যায় তেনেকুৱা মোৰ প্ৰায় 6 মাহমান হ'ল তাৰপিছতে মই গুৱাহাটী গ'লোঁ তো এতিয়াতো মই সেইটো প্ৰব্লেমো মোৰ হোৱা নাই আকৌ আৰু খেকাখিনি ওলাই যোৱাৰ কাৰণে এতিয়া মোৰ বুকুখন বহুত পাতল হৈ গ'ল আগত যিখন বুকুখন মানে ডাঠ উশাহ ল'বলৈ বহুত কষ্ট অনুভৱ আছিলে এই খেকাৰটো কফটো বাঢ়ি হৈ যোৱাৰ কাৰণে ভাল পালোঁ আপুনি জনোৱাৰ দৰে মোৰো বিশ্বাস আছে যে এলগি ওমেগা 3টোৱে কফটো বাঢ়ি কৰাত যথেষ্ট সহায় কৰে মই এলগি ওমেগা 3 নিউট্ৰাচিউটিকেল মিক্স কফি আৰু স্পাইৰুলিনা এই 4টা প্ৰডাক্ট ব্যৱহাৰ কৰি থকা সময়তে মোৰ সেইখিনি হৈছে তাৰপিছত এতিয়া মই বেলেগ ব্যৱহাৰ কৰিছোঁ হেমু এতিয়া পিছত ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মোৰ বিশেষ ইমান প্ৰব্লেম নাই বুলি মই ভাবি আছোঁ সুস্থ মানুহৰ দৰে মই যেতিয়া 24 ঘণ্টা দৌৰিয়ে আছোঁ গতিকে মানে ভাল বুলি ক'ব লাগিব ছাৰ হয় ছুগাৰৰ কাৰণে ছাৰ একদম মানে 100% ভয় নকৰাকৈ আমি যাক তাক মানে প্ৰডাক্ট দিব পাৰোঁ কিন্তু এটাই মানে প্ৰমাণ পাইছোঁ বা আমাৰ ছাৰসকলে মিটৰটো জনাইছে যে ল' প্ৰেছাৰ থাকিলে
ল' প্ৰেছাৰ প্ৰব্লেম থাকিলে মানে মৰিংগাটো আমি দিব নালাগে। সেই কথাটো অকণমান মানে চাব লাগে। কিডনীৰ প্ৰব্লেম যদি থাকে, আমাৰ স্পাইলুনাটো নিদিয়ে ভাল, কম দিয়ে ভাল। সেইবিলাক অকণমান সৰু সুৰা কথাও মানে মিততে জানিছোঁ, শিকিছোঁ, সেইকাৰণে ব্যৱহাৰ কৰি প্ৰমাণ পাইছোঁ। হয়, ভাল। হয় ছাৰ। হয়, থেংক ইউ, ধন্যবাদ ছাৰ। হয়, ফুকন ছাৰ, আপোনাৰ আনচাৰ পাইছে নিশ্চয়। হয় মেম, পাইছোঁ। হয়। তথাপিও মোৰ আৰু যদি সময় হয়, জেচি টাইট ছাৰৰ লগতো মই অলপ এই সম্পৰ্কত হয়তো মোৰ প্ৰশ্ন থাকিব, যদি সময় থাকে। বাকী আৰুতো যিহেতুকে আছে, নিশ্চয় আগবঢ়াম। তেখেতেও হেণ্ড ৰাইজ কৰি থৈছে। হয়, বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ, ৱেলকাম ছাৰ। আপুনি কিবা ক'ব বিচাৰিছে? হেণ্ড ৰাইজ কৰি থোৱা আছে আপোনাৰ। হেল্ল', বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ। হেল্ল', হয় ছাৰ, বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ। তেখেতে চাগে ভুলক্ৰমে হেণ্ড ৰাইজ কৰিলে। চ' থেংক ইউ। আমাৰ এতিয়া জেচি টাইট ছাৰ আমাৰ মাজত আছে। চ' ছাৰে ফ্ৰী আছে নেকি, মই এবাৰ সুধি চাওঁ। ছাৰে ব্যস্ত আছে বুলি গম পাইছিলোঁ যিহেতু। হয়, ৱেলকাম জেচি টাইট ছাৰ, আপুনি ফ্ৰী আছেনে? হয় মেম, মই ব্যস্ত হ'লেও ফ্ৰী কৰি ল'ম, ৰ'ব, মই অলপ ওলাই গৈছোঁ। হয়, হয়, আমাৰ কিছুমান আৰু সদস্য আপোনাৰ পৰা প্ৰশ্ন উত্তৰ কিবা বিচাৰিছে। চ' তেওঁলোকে আৰু কিছু কথা জানিব বিচাৰিছে। হয়, 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 কৰিব আমাৰ পাৰে। ফুকন চন্দ্ৰ ছাৰে আছে, হেণ্ড ৰাইজ কৰি থোৱা আছে। আব্দুল কালাম ছাৰ আছে। হয়, আহক, এজন ৱেলকাম এজনকে আহক, ফুকন একো ছাৰ। কথা নাই। হয়, ফুকন চন্দ্ৰ ছাৰ, ৱেলকাম। আপুনি হয়, হয়, আমাৰ গতিকে এজনকে মাতি ডাইনেমিক দিয়া হ'ব। লিডাৰ আমাৰ থেংক ইউ। জেচি টাইট ছাৰ আমাৰ মাজত উপস্থিত ফুকন আছে। ছাৰ। ছাৰলৈ মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ ছাৰ। এখন অসমত এই মঞ্চখন আপুনিয়ে আনিছে। এই মঞ্চখনত আজি হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহে সফল হ'বৰ কাৰণে সুযোগ পাইছে। আমাৰ কেঞ্চাৰৰ দৰে বেমাৰ, টিবিৰ দৰে বেমাৰ, টিবি, কেঞ্চাৰ ভয়াৱহ বেমাৰ, য'ত মানুহ মানে জীয়াতু ভুগি থাকে। গতিকে আৰু চুগাৰ প্ৰব্লেমটো এটা ডাঙৰ বৃহৎ সমস্যা, চুগাৰ সমস্যাটো। কাৰণ এই সমস্যাটো আজি মানে গাঁৱে ভূঞে বিয়পি গৈছে, চুগাৰৰ প্ৰব্লেমটো। ত' এই চুগাৰৰ ক্ষেত্ৰত আজি আমাৰ ছাৰে যিখিনি কথা ক'লে, মই সেইখিনি অতি গুৰুত্ব সহকাৰে লৈছিলোঁ। আৰু এজে হ'ল আমি চুগাৰ মানে তেখেতৰতো বহুত বাঢ়ি গৈছিলে। আৰম্ভণিৰ পৰা চুগাৰ ধৰা পৰাৰ পিছত আমি সেই চুগাৰটো কণ্ট্ৰল কৰি ৰাখিব পৰা প্ৰডাক্ট আৰু চুগাৰটোক নিৰ্মূল কৰিব পৰা প্ৰডাক্ট একদম ক্লিয়াৰ কৰি আমি জানিব লাগে। এক, 2 নম্বৰ কথা, এই লাঙৰ যিটো প্ৰব্লেম, লাংচত এলগে উমৈগাই, আলাস্কা উমৈগাই, কিন্তু এইটো একদম হেৰি হয় বুলি মোৰ মনত একদম ধাৰণা। তৎসত্বেও ছাৰ যেতিয়া আছে, ছাৰৰ লগত এইটো আমি সেই কৰিবই লাগিব। কাৰণ মই ইয়াতে কেঞ্চাৰ পেচেণ্ট যেনেকৈ পাইছোঁ, মই ইয়াতে টিবি পেচেণ্ট বহুত পাইছোঁ। তেওঁলোকক আমি প্ৰডাক্ট ছাজেষ্ট কৰিব লাগিলে, প্ৰডাক্ট নলেজ যিটো, কিছুমান প্ৰডাক্ট আমি জানো প্ৰডাক্টৰ গুণাগুণ, কিন্তু টিবি, কেঞ্চাৰ, এই তাৰপিছত এইটো আৰু কি বুলি কয় আমাৰ, এই যে মানুহজন একদম কঁপি কঁপি যে পৰি যায়, এইটো কি এলজিমিয়াছ হয়? প্ৰব্লেম। এইটো চিজাৰ বুলি কয়, মৃগী বেমাৰ। এই মৃগী মৃগী বেমাৰৰ বেমাৰ। ট্ৰিটমেণ্টটো আমাৰ এটমিত একদম ক্লিয়াৰ আছে বুলি মই এইটো গম পাইছোঁ। মৃগী বেমাৰ, ষ্ট্ৰকটোতো মই জানোৱেই। ষ্ট্ৰকটো ইতিমধ্যে কোনোবাই যদি ৰিজাল্ট ল'ব বিচাৰে, ষ্ট্ৰকৰ ৰিজাল্ট পাব, কেঞ্চাৰৰ ৰিজাল্ট বিচাৰে পাব, টিবিৰো পাব। কিন্তু এই যিটো মৃগী বেমাৰ, মৃগী বেমাৰটোৰ ৰিজাল্ট আছে বুলি মই জানো। কিন্তু মানে কি প্ৰডাক্ট আমি ছাজেষ্ট কৰিব, প্ৰডাক্টটো কি দিব লাগিব, একবাৰ আমাৰ নলেজত যেতিয়া সোমাই যাব, তেতিয়াহে আমি ছাজেষ্ট কৰিব পাৰিম। গতিকে এই মিটিংবিলাকৰ মাজেদি আমি এই নলেজবিলাক যাতে পাওঁ। গতিকে সেইখিনি কথাৰ কাৰণে আমাৰ ছাৰক যেতিয়া আজি পাইছোঁ, মই ছাৰৰ পৰা এইখিনি জানিব পাৰিছোঁ। ইতিমধ্যে আমাৰ বেছি দেৰিও হোৱা নাই, কাৰণ হয় ছাৰ, হয় 7:11 আৰম্ভ হৈছে, আমাৰ এতিয়াও 15 মিনিট সময় আছে। হয় ছাৰ। হয় হয়, নিশ্চয় ছাৰ, নিশ্চয়। বহুত বহুত ধন্যবাদ ছাৰ আপোনাক। আপোনাৰ প্ৰশ্নয়েদি, আপোনাৰ কথাইদি হয়তো বহুজনৰ উপকাৰ হ'ব। আমাৰ কামটোৱে হ'ল এইটো,
আন্তৰিকভাৱে কোনোবাই ল'ব। মোৰ মাত্ৰ ক্লিয়াৰ আছেনে? কোনোবাই জনাব। ছাৰ শুনি আছো ছাৰ। অ'কে অ'কে অ'কে। কোনোবাই হয়তো অন্তৰেৰে কথাখিনি ল'ব বা বিশ্বাসত ল'ব, কোনোবাই হয়তো নল'ব, এইটো বেলেগ কথা। কিন্তু আমাৰ ইয়াত এই সকলো সমস্যা, যি সমস্যা আপুনি উত্থাপন কৰিছে, এইবিলাক বস্তুটো আছে, আমাৰ হাতত প্ৰমাণ আছে, এইটো সত্য কথা। এতিয়া কিছুমান প্ৰডাক্ট ডেডিকেটেডলি যে অমুক প্ৰব্লেমটোৰ কাৰণে বুলি নাই, কিন্তু আমাৰ অভাৰঅল ইঞ্জিনটো মানুহৰ শৰীৰটো একেটা চক্ৰতে ঘূৰে, সকলোৰে একেটাই ইঞ্জিন। যেনেকে গাড়ী এখন হয়তো 15 চিচিৰ হ'ব পাৰে, 1000 চিচিৰ হ'ব পাৰে, 2000 চিচি 20,000 চিচিৰ হ'ব পাৰে, সেইটো বেলেগ কথা। 2000 চিচিৰ হ'ব পাৰে, এইটো বেলেগ বেলেগ হ'ব পাৰে। বাট গাড়ীখনৰ অভাৰঅল ইঞ্জিনটো, চালিকা শক্তি এটাই। কোম্পানীৰ নাম বেলেগ হ'ব পাৰে, গাড়ীখনৰ মডেল বেলেগ হ'ব পাৰে, দেখাত বেলেগ হ'ব পাৰে, এই ইঞ্জিনটো একেটাই বস্তু। অৰ্থাৎ ইঞ্জিন অইল লাগিবই, পেট্ৰল লাগিবই, ব্ৰেক লাগিবই, মানে একেটাই কথা। তো আমাৰ শৰীৰটো তেনেকুৱাই। চ' আমাৰ ইয়াত স্পেচিফিকেলি ডেডিকেটেড কিছুমান প্ৰডাক্ট আছে। আপুনি কোৱাৰ দৰে প্ৰেছাৰ চুগাৰৰ কাৰণে স্পেচিয়েলি যদি ক'বলৈ যাওঁ, আমাৰ হাতত দুটাকে বৃহৎ বৃহৎ উদাহৰণ আছে। আৰু এগৰাকী ৰিটায়াৰ্ড শিক্ষক, তেওঁ 16 বছৰ লুইত শইকীয়া বুলি আমাৰ হেৰিৰ পৰা, ডিব্ৰুগড় কি আছিল নামটো, টিংখাং নহয়, মুঠতে ডিব্ৰুগড়ৰ হয়। তেওঁ 16 বছৰ চাই মই মিঠাই মাছ মাংস খোৱাই নাই প্ৰেছাৰৰ কাৰণে। তো তেখেতে কেৱল মাত্ৰ আমাৰ আজিৰ স্পেচিয়েল এজেণ্ট প্ৰধান শিক্ষকগৰাকী কোৱাৰ দৰে কেৱল 100% পিয়ৰ স্পাৰুনা, এতিয়া মৰিংগাঁও আছে, ল'ব পাৰে, একো কথা নাই, স্পাৰুনা আৰু ব্লেক কফি ইউজ কৰিছিলে। তাৰপিছত তেখেতে 15 দিন ব্যৱহাৰ কৰাৰ পিছত আমাক ক'লে, ছাৰ সম্পূৰ্ণ নৰ্মেল হৈছে। সঁচাকৈ নৰ্মেল হৈছেনে বোলে? হয়। তেতিয়াহ'লে ঠিক আছে, আপুনি মিঠাই মাছ মাংস খাই চাওক। ঠিক এসপ্তাহৰ পিছত এনেকুৱা মিটিং এখনতে আকৌ আহিল। তেওঁ ক'লে, ছাৰ মই মাছ মাংস মিঠাই খাইছোঁ, ফটো দিছোঁ নহয় ছাৰ, আপুনি দেখা পায় না? দেখাটো পাইছোঁ ছাৰ। আপুনি তাৰ পিছত পৰীক্ষা কৰাৰ পিছত কি ৰিজাল্ট ওলাইছে? ছাৰ নৰ্মেলে আছে। তো এতিয়া ৰিটায়াৰমেণ্টৰ পিছতো তেখেতে তেনেকৈ খাই থাকিব পৰা হৈছে। গতিকে বৰ বিশেষ হেৰি নকৰাকৈ আমি কিমানত ভাল পালোঁ একচুৱেলি ক'বলৈ গ'লে? ব্লেক কফি কিমান আজিকালিতো 1400 কিমান টকা, 1500 ধৰিলোঁ। স্পাৰুনা কিমান? 500 কিমান টকা। 1500 500 কিমান? 2000 বা খুব বেছি ডেলিভাৰী চাৰ্জ লগাই মেলি 2100 2200। তো 2200 টকাত যিটো নেকি মৰণাত্মক ৰোগ, যিটো নেকি মৃত্যু পৰ্যন্ত আমি লৈ যাব লাগে, ডক্তৰে কোনো চিকিৎসাই নাই। যিমান ডক্তৰ যাওক, আপুনি য'তেই নাযাওক লাগে, য'তেই নেদেখাওক লাগে, মৃত্যু পৰ্যন্ত আপুনি ডক্তৰী টেবলেটটো লৈ থাকিব লাগিব। লৈ থকাত একো আপত্তি নাই, কিন্তু আপোনাৰ আয়ুসটো কমি যাব, প্লাছ আপুনি মনে ভবা ইচ্ছা কৰা একো বস্তু খাব নোৱাৰে। আপোনাৰ যিহেতু চুগাৰ আছে, আপুনি আমুক খাব নোৱাৰে, তামুক খাব, ঢেৰ বাধা আহিব। আৰু চুগাৰ পেচেণ্ট এগৰাকীৰ লাইফষ্টাইল, জীৱনটো কেনেকুৱা হৈ যায়, এইটো বহুতে জানে, হয়তো বহুতে নাজানে। তেওঁ অকলশৰীয়া হৈ যায়, পাৰিবাৰিক একো নাই তেওঁৰ। চ' তেনেকুৱা জীৱনৰ পৰা বাচিবলৈ হ'লে মাত্ৰ আমি কিমান দিছোঁ? হয়তো 2200-2300 টকা। ভাবক, তো 2200-2300 হ'লে 4 মাহ 5 মাহ 6 মাহ ইউজ কৰিলে যেনিবা কিমান টকা যাব? সেই আপোনাৰ কিমান টকা যাব? মানুহে এই কথাটো বুজি পোৱা নাই। বৰঞ্চ ডেইলি টেবলেট লৈ 3 মাহ 4 মাহৰ মূৰে মূৰে ডক্তৰৰ ওচৰত গৈ হাজাৰ হাজাৰ টকা অহা যোৱাৰ কষ্ট, মানসিক টেনশ্যন, আৰু ঠিক কেতিয়া হ'ব এইটোৰ কোনো ডক্তৰৰ পৰা আপুনি একাষাৰ মাত নাপায়। কেতিয়া ঠিক হ'ব এইটো নাপায়। কিন্তু আমাৰ ইয়াত চিষ্টেমে কৈছে, কোম্পানীয়ে কৈছে যে 4 মাহত গেৰাণ্টি আছে, কিন্তু মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা নিশ্চয় অলপ সিপাল হয়। সকলো মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একে নহয়। আৰু সকলো মানুহৰ জীৱন যিটো শৈলী আছে, যিটো ডে টু ডে লাইফত আমি জীৱনটো নিৰ্বাহ কৰি থাকোঁ, খোৱা লোৱাৰ বাকী খোৱা লোৱাৰ কামৰ ক্ষেত্ৰতো মানে বেলেগ বেলেগ হয়। এই ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা অলপমান ইফাল সিফাল হয়। তো তেনে ক্ষেত্ৰত কাৰোবাৰ হয়তো 4 মাহত হ'ব, কাৰোবাৰ হয়তো 6 মাহত হ'ব, এইটো হ'ব পাৰে। তো এইটো স্পেচিয়েলি আপোনাৰ কি কয় চুগাৰৰ কাৰণে হ'ল। এতিয়া লাংছৰ ক্ষেত্ৰত
নিশ্চয় মই ভাবোঁ হেম'হিমটোতো সকলো বস্তুতেই মাষ্ট, এইটো কম্পালচৰি বুলিয়ে ধৰক, যদি পাৰে মানুহজনে যদি ল'ব পাৰে ঠিক আছে। এইটো যদি নহয় দেন ওমেগা 3 আৰু আপোনাৰ ননি ড্ৰিংক নিউট্ৰাচিটিকেল মিক্স যিহেতু নাই, যেনেকৈ কেশন মেমে ক'লে এইখিনিয়ে ঠিক আছে লাংছৰ স্পেচিয়েল কাৰণে। আৰু তাৰ উপৰিও আপুনি অভাৰঅল ডিটক্সিফিকেশ্যন বডি যদি ক'ব বিচাৰে দেন আপুনি মৰিংগা বা 100% পিয়ৰ স্পালনৰ লগত ল'ব পাৰে। আৰু মৰিংগা আপোনাৰ শিলাজিত বা আপোনাৰ 100% পিয়ৰ স্পাইৰুলিনা প্ৰত্যেকজন মানুহে ব্যৱহাৰ কৰিবলৈ ডেইলি ব্যৱহাৰ কৰিব লাগে। যেনেকৈ বহুতে কয় ছাৰ মই কিমান সময় ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহ'লে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি কিমান সময় ভাত খাব লাগিব, আপুনি কিমান সময় গা ধুব লাগিব, আপুনি কিমান সময় শুব লাগিব, কেইদিন কেইমাহ। তো যিমান গাড়ী চলাই ইমানেই পেট্ৰল ভৰাব লাগিব, ইমানেই ছাৰ্ভিচিং কৰিব লাগিব, ইমানেই আপুনি ইঞ্জিনৰ ছাৰ্ভিচিং বা ইঞ্জিন অইল চেঞ্জ কৰিব লাগিব। যদি নচলাই গোটেই জিন্দগীবোৰ ৰাখি দিয়ে একো খৰচ নাই। কিন্তু মানুহৰ শৰীৰটো এনেকুৱা ৰাখিছে, ওপৰৱালে এনেকুৱাকৈ দিছে যে হাত ভৰি দিছে আপুনি কাম কৰি খাবই লাগিব, চলা ফুৰা কৰি খাবই লাগিব। তেনে ক্ষেত্ৰত যিহেতু আপুনি চলা ফুৰা কৰি খাব লাগিব, চলিয়ে থাকিব লাগিব, তেতিয়াহ'লে লৈয়ে থাকিব লাগিব। চিধা কথাটো এইটো। আৰু মিৰ্গী ৰোগৰ ক্ষেত্ৰত মোৰ বেটেৰীটো শেষ হ'ব দেই, 5% আছে, চৰি এইটোৰ মাজতে শেষ হ'লে ভাল। মিৰ্গী ৰোগৰ ক্ষেত্ৰত আমাৰ হাতত আমি ধৰক যিটো ৰিজাল্ট নাপাওঁ এইটো আমি ক'ব নোৱাৰোঁ। আৰু এখন দেশত এটমিয়ে কোনটো প্ৰডাক্ট দিলে ভাল হ'ব, এই দেশখনত মেজৰ প্ৰব্লেম কি আছে মানুহৰ, ভাৰতবৰ্ষত মেজৰ প্ৰব্লেম কি আছে, সেইবোৰ চাই পেলাই পাৰ্টিকুলাৰলি কিছুমান প্ৰডাক্ট লঞ্চ কৰে। যেনেকৈ আমাৰ হেম'হিম, ওমেগা 3, নিউট্ৰাচিটিকেল মিক্স, পমগ্ৰেনেট জেলি, ননি ড্ৰিংকছ, আপোনাৰ ব্লেক কফি, এইখিনি বস্তুৱে মেজৰ বস্তু। এইখিনি বস্তু যিসকলে ব্যৱহাৰ কৰিব তেওঁৰ যি সমস্যাই নাথাকক লাগে, অভাৰঅল ইমিউনিটি অৰ্থাৎ বডি ছাৰ্ভিচিং। এতিয়া মই যদি ক'বলৈ যাওঁ আপুনি হেলমেট নিপিন্ধাকৈ বাইকখন চলাব, চলাৰ পিছত ক'ৰবাত এক্সিডেণ্ট হৈ মূৰটো ফটাৰ পিছত হেলমেট বিচাৰিব নেকি? নাই, এইটো হ'ব নালাগে। আপুনি বৰ্তমান বয়স কম আছে, বেমাৰ আজাৰ নাই, একো প্ৰব্লেম নাই, মোৰ প্ৰব্লেম হ'লে ব্যৱহাৰ কৰিম নেকি? এইটো নহয়, প্ৰব্লেম নহ'বৰ কাৰণে ব্যৱহাৰ কৰিব লাগে, মই এইটোৱে ছাজেষ্ট কৰিম। আৰু মিৰ্গী ৰোগটোৰ কথা কৈছে, মিৰ্গী ৰোগটোৰ কথা আমাৰ মাধৱ বৰা ছাৰ, তেখেতৰ 16 বছৰীয়া, তেওঁৰ মিছেছৰ 16 বছৰ ধৰি মিৰ্গী ৰোগত আক্ৰান্ত আছিল। তেখেতে যদি আছে, মাধৱ বৰা ছাৰ আছে নেকি? কাইণ্ডলি যদি আছে আপুনি হেল্ল' হাই কৰি দিলে ভাল পালোঁ হয়, আপুনি নিজৰ মুখৰ পৰা ক'লে বেছি ভাল হয়। লখিমপুৰৰ পৰা স্পেচিয়েল এজেণ্ট মাধৱ বৰা ছাৰ আছেনে মিটিঙত? হয় ছাৰ আছে। হয় ছাৰ, হয় মাধৱ বৰা ছাৰ আপোনাৰ আছো মই, কিন্তু হয়, ছাৰ আপুনি যদি আছে কাইণ্ডলি, হয় মোৰ ভইচ আহিছে ছাৰ? আৱাজটো আহিছে ছাৰ, আপুনি শুনিছে মোৰ মাতটো শুনিছে? হয় শুনিছে, পাইছোঁ ছাৰ, আপুনি শুনা পাইছোঁ। কাইণ্ডলি যদি আপোনাৰ মিৰ্গী ৰোগৰ কাহিনীটো অকণমান কৈ দিলে আমাৰ যিসকল আজি মিটত উপস্থিত আছে তেওঁলোকৰতো উপকৃত হ'বই, আৰু আন দুজন মানুহৰ উপকাৰ সাধিব পাৰিব বুলি মই ভাবোঁ। যদি অসুবিধাত নাই কাইণ্ডলি আপুনি এইখিনি জনাব পাৰে। থেংক ইউ ছাৰ, প্লিজ ৱেলকাম ছাৰ। সঁচা কথা ক'ব গ'লে প্ৰেচাৰ ষ্ট্ৰক হৈ পেলাই পেৰালাইছ হৈ পৰি থকা, তেতিয়া তাৰ বহু বছৰ আগৰ পৰাই মিছেছে সেই মিৰ্গী ৰোগত ভুগি আছিল আৰু ট্ৰিটমেণ্ট চলি আছিল। তেতিয়া মোৰ মনলৈ এটাই ধাৰণা আহিল যে এটমি হিম'হিম প্ৰডাক্টটোৰ গুণাগুণ চালোঁ, বুজি পালোঁ, এলগি ওমেগা 3 প্ৰডাক্টটোৰ গুণাগুণ চালোঁ, বুজি পালোঁ, আৰু স্প্ৰুলিনা। মই ভাবিলোঁ যে মিছেছৰটো এইটো এটা বৃহৎ সমস্যা, মই আজি 22 বছৰ দিনে চিকিৎসা কৰি একো সুফল পোৱা নাই। ঠিক এইকেইটা প্ৰডাক্টত এইকেইটা যেতিয়া গুণাগুণ আছে, তেখেতৰ মিছেছৰ ভিতৰৰ ইঞ্জিনটো কিজানি এই প্ৰডাক্ট কেইটাই ঠিক কৰি দিয়ে, মই তেওঁকো এটা ক্ৰছ খুৱাই চাওঁ। মাত্ৰ এই ধাৰণাই
সেই 3টা প্ৰডাক্ট ব্যৱহাৰ কৰাই আজি সেই 22 বছৰ দিনে ভুগি থকা মোৰ মিছেছ মিৰ্গি ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হৈছে। হিমহিম, এলগি অমেগা 3 আৰু 100% পিয়ৰ স্প্ৰুলিন। এতিয়া তাৰপিছত এটা কথা অনুভৱ কৰিছো যে অলপ আগতে মই মেছেজ কৰি দিছো, আজিও চাওক ইমান দ্ৰুতগতিত সকলো সামগ্ৰীত মূল্য বৃদ্ধি হৈছে, কিন্তু এটমি সামগ্ৰীৰ মূল্য কমিছে। অৰ্থাৎ সামগ্ৰীৰ মূল্য একেটাই আছে, যিখিনি GST বা এইখিনি মাইনাছ কৰাৰ ফলত ইয়াৰ সামগ্ৰীৰ মূল্য কমিছে। তেনেহলে এটমি সামগ্ৰী ব্যৱহাৰ কৰি গুড মৰ্ণিং টু গুড নাইট, টুথপেষ্ট, টুথব্ৰাছৰ পৰা ধৰি খাদ্য সামগ্ৰীলৈকে, যেনেকে এটমি 100% পিয়ৰ স্প্ৰুলিনা, ৰাতিপুৱা এটা যদি খাওঁ, আবেলি এটা যদি খাওঁ, দিনভৰ টেনচন নাই, ভাত পানী একো নাখালেও আমাৰ আপত্তি নাই। এই সামগ্ৰীখিনি আমি দৈনন্দিন বজাৰৰ সামগ্ৰীখিনিত বৰ বিশেষ গুৰুত্ব নিদি মই সেইকাৰণে এটমি সামগ্ৰীখিনিত বেছি গুৰুত্ব দিছো। ভাত পানী খাব পালো নাপালেও নাই, কিন্তু এই এটমি সামগ্ৰী যদি মোৰ ঘৰত থাকে, মই আজীৱন সুস্থ নিশ্চিত গেৰাণ্টি। ধন্যবাদ ছাৰ, ইয়াকে কলো। বহুত বহুত ধন্যবাদ ছাৰ। মোৰ বোধেৰে ফুকন ছাৰে নিশ্চয় উত্তৰখিনি পালে, আৰু ইতিমধ্যে সময় হৈ আছে, আৰু কাৰোবাৰ যদি আছে প্ৰশ্ন কৰি ল'ব পাৰে। হয়, কেইবাজনো লিডাৰ্ছে হেণ্ড ৰাইজ কৰি থোৱা আছে, আপোনালোকে স্পীকাৰ অন কৰি এজনকে আহিব পাৰিব। আব্দুল কালাম ছাৰ, ৱেলকাম। থেংক ইউ মেম। হয় হয়, প্লিজ ৱেলকাম ছাৰ। আপোনাৰ প্ৰশ্নটো কৰিব পাৰে, কিবা জানিব বিচাৰে। প্ৰশ্ন নহয় মেম, মোৰ নিজৰ অকণমান অভিজ্ঞতাহে শ্বেয়াৰ কৰিব খুজিছোঁ। হয়, হয় শ্ৰদ্ধাৰ আজিৰ হোষ্ট আৰু শ্ৰদ্ধাৰ সকলোৰে আপলাইন জেচি টাইট ছাৰ আৰু আপলাইন তথা শ্ৰদ্ধাৰ এটমিয়ানসকল সকলোলৈ মই সন্ধিয়া শুভেচ্ছা জনাইছোঁ। মই মোৰ ব্যক্তিগত দুআষাৰ ক'বলৈ ওলাইছোঁ। মই এজন স্কুলৰ শিক্ষক, মই নিজেও। মই স্কুলত ক্লাছ কৰি আছোঁ, মোৰ গাটো বেয়া লাগিছে। গাটো ইমান বেয়া লাগিছে, মই লগৰ দুজন শিক্ষকক কৈছোঁ যে মোৰ ক্লাছটো তোমালোকে চলোৱা, মই অকণমান ওচৰতে মানে চিভিল হস্পিটেল আছে, তাৰ পৰা আহোঁ। মই মানে বাইক এখন চলাই পেলাই, মই এনে স্কুললৈ মই বাইক চলাই যাওঁ বাৰু। আহি হস্পিটেলত সোমালোঁ, হস্পিটেলত ডক্টৰক লগ কৰিলোঁ। লগ কৰাৰ পিছত ডক্টৰে মোক সুধিছে কি হ'ল। মই বোলো ছাৰ মোৰ গাটো বেয়া লাগিছে, ক্লাছ কৰি আছিলোঁ, এনেকুৱা কৈছে আহকচোন। প্ৰেছাৰটো জুখিলে, তেওঁ কৈছে আপুনি কিহত আহিল। মই বোলো বাইক চলাই আহিছোঁ। তেওঁ বিশ্বাস নকৰে, কৈছে আপুনি কিহত আহিছে সঁচা কথা কওক। মই বোলো মই পালচাৰ 200 এখন চলাই আহিছোঁ। তেতিয়া তেওঁ কৈছে আপুনি কম মানুহ নহয় দেই, ইমানততো মানুহ মৰেই, জীয়াই নাথাকে। কাৰণ তেতিয়া মোৰ প্ৰেছাৰ হৈছিলে কিমান, আপ টু 300ৰ ওপৰত আৰু তলৰটো 160 পৰা 70 তেনেকুৱা হেৰি হৈ আছে। কিন্তু তথাপি মোৰ একো হোৱা নাই। লগে লগে মোক কৈছে আপুনি বেডত শুৱক, মই জিভাৰ তলত এটা টেবলেট দিওঁ। সেইমতে গ'ল আৰু কিবা কিবি পৰীক্ষা কৰিব দিলে। তাৰপিছত পৰীক্ষা কৰালোঁ, ঔষধ খালোঁ, অকণমান কমে, তাৰপিছত আকৌ বাঢ়িয়ে থাকে। এইটো মানে কিবা এটা গেম হোৱা দি হ'ল আৰু মই বুজি পালোঁ। মোৰ এনেকুৱা লাগ ভাল, মই মানে এটমিক সদায় সেইকাৰণে শিৰত ৰাখোঁ। মই এই এটমি প্লেটফৰ্মখন পালোঁ, যাৰ যোগেদি মই গোটেই বস্তুখিনি আয়ত্ব কৰিলোঁ। আৰু বিশেষভাৱে মানে ইয়াৰ যিবিলাক প্ৰডাক্ট আছে সেইবিলাক মই ভালদৰে ষ্টাডি কৰিছোঁ। কৰাৰ পিছত মই এটমি পিয়ৰিটিটো প্ৰথম আৰম্ভণি কৰিছোঁ। আৰু প্ৰথম এটা প্ৰডাক্ট অৰ্ডাৰ দিছোঁ, মোলৈ এটা অফাৰো আহিছে, দুটা আহিছে একেলগে। সেইটো মোৰ মানে লাক বুলিয়ে মই নিজে নিজে কৈছোঁ, আচলতে ক'ব নালাগে। দুটা প্ৰডাক্ট পাইছোঁ, মই ৰেগুলাৰ ইউজ কৰি আছোঁ। তাৰপিছত 3টামান ইউজ কৰাৰ পিছত ইয়াৰ গোটেই কাহিনীখিনি মই পঢ়ি লৈছোঁ, যিহেতু হাৰ্টৰ পৰা ধৰি প্ৰেছাৰ, তাৰপিছত চুগাৰ, এইবিলাক কণ্ট্ৰল হয় বুলি গোটেই হেৰি আছে। অৱশ্যে মোৰ ক্ষেত্ৰত চুগাৰটো নাই বাৰু। তাৰপিছত
প্ৰেছাৰটো মই আকৌ জোখাইছোঁ। এই এটমি পিঅ'টি ইউজ কৰাৰ পিছত সদায় মানে নৰ্মেলে থাকে, না অকণমান তলৰটো কমিছে না ওপৰতো বাঢ়িছে। এনেকুৱা এমেজিং প্ৰডাক্ট হয় যিবিলাক মানে কোনেও বিশ্বাস কৰিব নোৱাৰিব যেতিয়ালৈকে ব্যৱহাৰ নকৰে। সঁচাকৈ ছাৰ অভিনৱ প্ৰডাক্ট। আৰু মই ইয়াৰ বিষয়ে পঢ়ি লৈ মোৰ নিজৰ বাইদেউক মই এটা হিমহিম আনি দিলোঁ। তাৰপিছত তেওঁ ইউজ কৰিলে, তেওঁৰো সমস্যাবিলাক দূৰ হ'ল। তাৰপিছত দ্বিতীয়টো আনি দিলোঁ, সেইটো খালে। আৰু ইয়াৰ পিছত এটমি পপুলিচ টুথপেষ্টকে ধৰি মানে ওলেগা তাৰপিছত এলগি এইটো অমেগা হেৰি 3 কৈছে নেকি? আছিলে, হা হা? হয় হয়। এলগি অ' অমেগা 3 কৈছে নেকি? সেইটোৱে এলগি হয় কৈছে, হয়। আচলতে সেইটো ওলেগা ওমেগা 3 কওঁ মই। বাৰু আপোনালোকৰ ভাষাত নিজে সেইটো ভাবিব আৰু। এটা আলাস্কা ওমেগা আছে, এটা ওলেগা ওমেগা আছে 3। সেইটো প্ৰডাক্টেও বহু কাম কৰে। সেইটোৰো মই এজন বন্ধুক দিলোঁ, তেখেতৰ মানে কি হৈছে মেমৰিটো খেলি মেলি হয়। খেলি মেলি মানে কৈ থকা কথাখিনি অলপ পিছতে পাহৰি যায়। আকৌ চকুৰেও মানে দূৰত কি আছে ভালকৈ ধৰিব নোৱাৰে। তেওঁ একেৰাহে দুটা খাওঁতেই সেই সমস্যাখিনি দূৰ হৈ আগৰ নিচিনা মানে চাৰ্প ব্ৰেইনৰ মানুহ আছিলে, তেওঁ আকৌ আগৰ হেৰিটো ঘূৰাই পালে। গতিকে ইয়াৰ ৰিজাল্ট মানে ভাবিব নোৱাৰা ৰিজাল্ট। আৰু ইয়াৰ পিছত মই নিজাববীয়াকৈতো চিলাজিৎ, মৰিংগা টুথপেষ্টটোতো ৰেগুলাৰ আছেই, থাকিবই। আৰু ৰাইজৰ কাৰণে মই এটা বস্তু কওঁ, পৰামৰ্শ হিচাপে কওঁ, আচলতে সৰু মানুহে এইটো ক'ব নালাগে, প্ৰত্যেকেই জানে। যে আমাৰ এটা এটমি ডিছ ৱাশ্বিং লিকুইড বুলি পেলাই এটা প্ৰডাক্ট আছে, নিশ্চয় সকলোৱে জানে। এইটো প্ৰত্যেকেই ঘৰত ৰাখিব বুলি মই আশা কৰিছোঁ। কাৰণ তাৰ দ্বাৰা আমি বজাৰৰ পৰা কিনি অনা বিভিন্ন সামগ্ৰী তাত মানে তাৰ ৰেঞ্জটো দিয়া আছে, ক'ত কিমান দি বস্তুখিনি ধুব লাগে, জুবুৰিয়াই থ'ব লাগে। তেতিয়াহ'লে আমি মানে সেই তাত অহা ইউৰিক এচিড আৰু অন্যান্য টক্সিনৰ পৰা আমি নিজক ৰক্ষা কৰাৰ লগতে পৰিয়ালটো ৰক্ষা কৰিব পাৰিম। আৰু এটমি টুথপেষ্টৰ গুণাগুণটো কৈ শেষ কৰিব নোৱাৰি, 21টা বুলি কয়হে আচলতে। ইয়াত কিন্তু বহুত বহুত বেছি গুণ আছে তাতকৈ। গতিকে মানে এনেকুৱা এখন অভিনৱ প্ৰডাক্ট থকা প্লেটফৰ্ম পায়, সেইকাৰণেহে মানে নেৰানেপেৰাকৈ আমি লাগি থকা হেৰি। ভাল আৰু বেয়া দিন প্ৰত্যেকৰে আছে, দিনৰ পিছত ৰাতি আহেই। আকৌ ৰাতি শেষ হ'লে ৰাতিপুৱা দিন আহিবই। গতিকে প্ৰত্যেকেই এই ক্ষেত্ৰত মানে এই পিছৰ কথা ভাবি নাথাকে, আমি লাগি থাকিলে একেবাৰে শেষলৈকে আমি লাগি থাকিলে মাৰি খাব নালাগে বুলি এষাৰ কথা আছে। এইটো কিন্তু সম্পূৰ্ণভাৱে প্ৰমাণ হৈ যাব। আৰু ইয়াৰ যিটো স্কিম সঁচাকৈ অভিনৱ স্কিম, ইয়াৰ লগত তুলনা কৰা ৱৰ্ল্ডত দ্বিতীয় এটা স্কিম নাই। গতিকে মই মোৰ ব্যক্তিগত অকণমান শ্বেয়াৰ কৰিলোঁ। মোৰ প্ৰেছাৰৰ ক্ষেত্ৰত কোনো সমস্যা নাই আৰু চুগাৰৰ ধৰা নায়েই। কাৰণ এতিয়া মই এইকেইটা প্ৰডাক্ট ইউজ কৰাৰ পিছত অন্যান্য মোৰ এতিয়া 57 বছৰ বয়স। কিন্তু এটা ডেকা মানুহৰ সমানেই বল আৰু স্বাস্থ্য মানে সেই 35 বছৰীয়া সেইটোৰ সৈতে সমান হৈ আছে। ছাৰ ক্ষমা হয় কৰিব ছাৰ। বহুত বঢ়িয়া, হয় বহুত বঢ়িয়া। থেংক ইউ ছাৰ, ছাৰ থেংক ইউ। হয় ছাৰ বহুত বহুত ধন্যবাদ। আপোনাৰ হয় দীৰ্ঘায়ু মই আৰু ইমানেই ক'লোঁ সুস্বাস্থ্যৰ আৰু কামনা হয় কৰিছোঁ। থেংক ইউ হয় হয় থেংক ইউ। ছাৰ সঁচাকৈ এটমি প্ৰডাক্টছ হয় বিলাকে কিন্তু ছাৰে যিমান কথা কৈছে সকলোখিনি সঁচা, 100% ৰাইট। আৰু ছাৰ যিসকলে ব্যৱহাৰ কৰিছে নিশ্চয় বুজি পাব। হয়। হয়। নেক্সট এতিয়া মই আৰু দীঘলীয়া নকৰি আৰু অন্য সদস্য আছে তেওঁলোককো মাতি দিছোঁ। ঠিক আছে থেংক মেম ইউ মোৰ এটা কুৱেশ্যন নেক্সট টাইম আছিলে। আৰু আপোনাৰ পৰা আমি শুনিবলৈ পাম তাৰে আশা থাকিল। আব্দুল কালাম ছাৰ, থেংক ইউ। হয় মেম, কুৱেশ্যন এটা আছিলে মোৰ। হয়, ৰ'ব মই নামটো চাই লৈছোঁ। মানসী দাস মোৰ নাম। মানসী মেম, আপুনি হেণ্ড ৰাইজ কৰি থৈছে হয়, মই মাতিব হয় লৈছিলোঁ হয় এতিয়া এজন এজনকে। হয়, মানসী হয় মেমৰ কুৱেশ্যন আছে, ৱেলকাম মেম। হয় হয়, মই আজি শ্ৰদ্ধাৰ জেচিতাই ছাৰলৈ মই নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু সমূহ এটমিয়ানলৈ মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই ইয়াতে এটা কুৱেশ্যন উত্থাপন কৰিব বিচাৰিছোঁ। জেচিতাই ছাৰলৈ মই কুৱেশ্যনটো আগবঢ়াই দিব খুজিছিলোঁ।
ছাৰ তাৰমানে কি হৈছে আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মেডামৰ মানে কি হৈছে তপিনাংশৰ পৰা মানে ভৰিৰ তললৈকে মানে খুব বিষ আৰু তেওঁ মানে ভৰিৰ বিষৰ কাৰণে মানে খোজ কাঢ়িব নোৱাৰে আৰু মানে দুখোজ দুখোজকৈ খোজ দিবলগীয়া হয় মানে খোজ কঢ়াত বহুত অসুবিধা পায় আৰু বিষ হৈছে সেইটো কাৰণে ছাৰ কি প্ৰডাক্ট ইউজ কৰিলে ছাৰ ভাল হ'ব আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। খুব ধুনীয়া মেম। এইটো মষ্ট প্ৰবেবলি ভিটামিনৰ ডেফিচিয়েঞ্চি হ'ব পাৰে, নাৰ্ভছৰ সমস্যা হ'ব পাৰে। আমি মানুহৰ শৰীৰৰ ভিতৰত গৈ পেলাই ইভেন ডক্তৰেও ইমানখিনি দুখী নাপাব পাৰে। তো তাৰ কাৰণে অভাৰঅল মই আপোনাক 3টা প্ৰডাক্টৰ ছাজেশ্যন দিম। হেমইম ফাৰ্ষ্ট অফ অল, এলগে ওমেগা 3, নাম্বাৰ 2, নাম্বাৰ 3 100% পিয়ৰ স্পাইৰুলিনা। বাছ এই 3টা প্ৰডাক্ট দিয়ক। মেবি 13,000 মান টকা পৰিব। সুস্থ হোৱাৰ গেৰাণ্টি আপুনি লিখি পেলাই দিয়ক। যদি সুস্থ নহয় মই টকা ঘূৰাই দিম, আপুনি তেনেকে ক'ব পাৰে। হয় হয় ছাৰ। ছাৰ বহুত এই বহুত 3টা। ধন্যবাদ আপোনাৰ কুৱেশ্যনটো এনচাৰ কৰাৰ হয়, কাৰণে বহুত ধন্যবাদ থেংক ইউ মেম, জনাইছোঁ। থেংক ইউ মেম। হয়, থেংক ইউ মেম। নেক্সট এতিয়া আমাৰ আছে উলেন টাইট ছাৰ আছে। হয়, ৱেলকাম উলেন টাইট ছাৰ। আপুনি কিবা প্ৰশ্ন কৰিব বিচাৰিছে? হেণ্ড ৰাইজ কৰি থৈছে। বহুত বহুত ধন্যবাদ মেম। শুনিছেনে? হেল্ল'। হয়, ৱেলকাম। আপোনাৰ ক্লিয়াৰ প্ৰশ্নটো কৰিব ক্লিয়াৰ। পাৰিব। ছাৰ সময়টো বেছি ব্যৱহাৰ নকৰোঁ, ডাইৰেক্ট ছাৰৰ পৰা জানিব বিচাৰিছোঁ এটা। তাৰ আগতে সকলো তোমালৈ অতি আনন্দৰে মঞ্চত উপস্থিত থকাৰ এটা সমৰ্থন জনাইছোঁ। ছাৰ এনেকুৱা হৈছে ধৰক এই চব পাইছিলোঁ, কিন্তু এই ডিঙিৰ সমস্যা এটা, কফ জমা হোৱা বিষয় এটা। কফটোতো জমা হয়, এনেকা অৱস্থা হয় যে ডক্তৰতো ভাল নহয়। মানুহ এজনো আছে ধৰক বিভিন্ন ধৰণৰ ভাষণ দিওঁতে, কিতাপ পঢ়োতে, কিবা কিবি কৰোঁতে সদায় এনেধৰণে অৱস্থা হৈ আছে মানে। কাৰণ কফটো বাহিৰলৈ ওলাই নাহে আৰু ডক্তৰৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাতি ললেও ভাল নহয়। ঠিক তেনেকা অৱস্থাত ডিঙিৰ বিষয়ে ইমানখিনি মই যদিও আছো, তথাপিতো আগৰ পৰা গম পোৱা নাই। কিন্তু নতুনকে এটা মোৰ প্ৰশ্ন এইটো বহুতজনৰ লগত খাপ খাব পাৰে আৰু নতুন সমস্যাটোৰ বিষয়ে সমাধান হ'ব বুলি ভাবিছো। এই সমস্যাটোৰ কাৰণে, ডিঙিৰ কফ সমস্যাটোৰ কাৰণে সমাধান ৰূপে আমাৰ ইয়াৰ পৰা প্ৰডাক্ট কি ল'ব পাৰিব, এইটো আমাৰ জানিবলৈ বিচাৰিছো। চিম্পলি ছাৰ হেমহিম আৰু 100% স্পাইৰুলিনা দি দিব। হেমহিম হয় আৰু ছাৰ। 100% স্পাইৰুলিনা। হয়, থেংক ইউ ছাৰ। ৰিলিফ পাব, এতিয়া ভাল পাব। কিন্তু মনত এটা কথা ৰখা ভাল যে আমাৰ কৰ্চটো হ'ল 4 মাহীয়া। বোলে এবাৰ লৈ পেলাই বোলে হোৱা নাই এনেকে ক'লেতো নহ'ব। ঠিক আছে, ঠিক হেমহিম আৰু আছে, মোৰ 100% প্ৰশ্ন স্পাইৰুলিনা মানে ব্যৱহাৰ কৰক। হয় হয়, ঠিক আছে। আছে। হয়, থেংক ইউ ছাৰ। হয়, নেক্সট এতিয়া জুনু নাথ মেম, আপুনি হেণ্ড ৰাইজ কৰি থৈছে আৰু মাধৱপৰা ছাৰো হেণ্ড ৰাইজ কৰি থোৱা আছে। হয়, জুনু নাথ মেম, ৱেলকাম। হেল্ল' হয়, জুনু নাথ থেংক মেম। ইউ। হয়, ৱেলকাম মেম। এটমিৰ আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাই মই এটমি প্ৰডাক্টত সোমাই সঁচাকে মই মোৰ নিজকে ধন্য মানিছোঁ। মই ইমানখিনিমান যে জানিব পাৰিম মই সপোনতো ভবা নাছিলো। এই প্লেটফৰ্মখন পাই মই সঁচাকৈয়ে আব্দুল ছাৰে কোৱাৰ নিচিনা বয়সটো কমাই আনিব পাৰিম যেন মোৰো ধাৰণা এটা হৈছে। মই এইটো কথাই ভাবিছো যে কি কম, বহুত ভাগ্য বুলি ক'ব লাগিব। মই তাকেই ভাবি আছো, ইমান ভাগ্য তাৰমানে এই প্লেটফৰ্মখন কেনেকে পালো। আৰু মেম ছাৰক মই সুধিব বিচাৰিছো যে এজন মানুহৰ তাৰমানে 300ৰ ওপৰ আছে চুগাৰ। সেই চুগাৰৰ কাৰণে মানুহজনৰ ভৰিখন ফুলি গৈছে। মই কলো যে মই কোৱাত কৈছিলো, প্ৰমোগ্ৰেনেট জেলিত মই পঢ়ি পাইছিলো যে এপচুলিন ল মানুহেও তাৰমানে ভাল পাব পাৰে। এতিয়া ছাৰ মই এতিয়া কিচেনিৰাম ছাৰে কোৱাৰ নিচিনা কফি দিম নে নাই এইটো প্ৰমোগ্ৰেনেট জেলি দিম? আপুনি কফি দিয়ক আৰু স্পাইৰুলিনা দিয়ক, লগতে যদি পাৰে ওমেগা 3 দি দিয়ক, চেছ। মোক সুধিছে, মোক কৈছে একদম 100% হ'বনে, ভাল হ'বনে? ইমান ডক্তৰক দেখাই আছে, তাৰমানে চুগাৰটো কমাব পৰা নাই। মই কৈছো যে আপুনি কফি আৰু ওমেগা 3 আৰু 100% পিয়ৰ স্পাইৰুলিনা দি দিয়ক। আপুনি গেৰাণ্টি দি দিয়ক। আপোনাৰ যদি 4 মাহ ব্যৱহাৰ কৰাৰ পিছত যদি ভাল নহয়, মই টকা ঘূৰাই দিম বুলি কওক। এইটো ক'ব পাৰিব।
কিন্তু কোৰ্চ হৈছে 4 মাহীয়া। মোক সুধিছে 4 ভাল মাহ হ'ব 4 মাহ মানে মেম অমেগা 3 2 মাহৰ কাৰণে আহে, তেওঁ 2 বাৰ ল'ব লাগে। কফি 2 মাহৰ কাৰণে আহে, তেওঁ 2 বাৰহে ল'ব লাগে, হয় নে নহয়? স্পাইৰুলিনা কিজানি মাহে মাহে ল'ব লাগিব, তো একেবাৰে 4টা আনিব পাৰে। তেনেকে যদি 4 মাহ ব্যৱহাৰ কৰাৰ পিছত যদি নহয়, মই টকা ঘূৰাই দিম বুলি ক'ব পাৰে আপুনি। আৰু ছাৰ হেৰি মই এজমা ৰোগৰ মানুহ এজনক তাৰমানে মই আলাস্কা ওমেগা দিছিলো, স্পাইৰুলিনা আৰু টুথপেষ্ট দিছিলো, কিন্তু এষ্টামাৰ কাৰণে মেম এষ্টামাৰ প্ৰথম কি তাৰমানে আলাস্কা ওমেগা সেইটো আৰু 100% স্পাইৰুলিনা আৰু টুথপেষ্ট, এই তিনিটাত একদম মানুহজন বহুত সুস্থ হৈ গ'ল। সুস্থ হৈ যোৱাত মানুহজনে বৰমাৰ পৰা তেজপুৰ আহিলে, অহাৰ পিছত গাড়ী ঠাণ্ডা খালেগে, তাৰ পিছত মানুহজনৰ আকৌ আৰম্ভ হ'ল। আৰম্ভ হোৱাত 2 নম্বৰটো লৈছে, আলাস্কা ওমেগা, স্পাইৰুলিনা আৰু টুথপেষ্ট, আৰু 2 নম্বৰটো লৈছে। লোৱাত সপ্তাহৰ আগত তাৰমানে আকৌ জ্বৰ চৰ্দি আৰু কাহটো হৈছে। একো নাই। তাৰে পিছত মোক ফোন কৰিছে, সিহঁতে কাহৰ দৰৱ আনিছে, এইটো বস্তু খোৱা বন্ধ কৰি দিছিল। মই বোলো এইটো খোৱা বন্ধ কৰি দিব নালাগে নহয়। নালাগে, একেলগে খাব পাৰে, হয়। মই তেনেকে কৈছো, কিন্তু ছাৰ মই কৈছো তেনেহলে আপোনালোকে দুটা আলাস্কা ওমেগা মই 2টা খাবলৈ দিছো ডেইলি। এতিয়া তাৰে 2 দিন পিছত ভাল পোৱা বুলি কৈছে। ছাৰ সেইটোৱে কৰিম না আৰু না বেলেগ দিব লাগিব? এইটো সমস্যাত মই আজি কিমান 26 বছৰ ভুগিছিলো। তো মোৰ ক্ষেত্ৰত হৈছিলে চিম্পলি প্ৰথম অৱস্থাত টুথপেষ্ট আৰু স্পাইৰুলিনা তেওঁ এৰিব নোৱাৰিব, জীৱনত এৰিব নোৱাৰিব। কিন্তু মেজৰ তেওঁৰ সেই সমস্যাখিনি সমাধান কৰিবলৈ হেমহিমটো লাগিবই লগত, তাৰপিছত স্পাইৰুলিনা দিয়ক, টুথপেষ্ট, এই 3টা বস্তুৱে মেম। ওমেগা 3 ঠিক আছে, স্পাইৰুলিনা ঠিক আছে, সেইটো মানে কণ্ট্ৰলহে কৰি ৰাখিব, একেবাৰে নোহোৱা নকৰিব পাৰে। সেইকাৰণে গুৰিৰ পৰা হাতী গুৰি মাৰিবলৈ হ'লে হেমহিমটো একবাৰ তেওঁ 4 মাহ সময় ল'বই লাগিব। 4 মাহ নহ'লেও 3 মাহ মিনিমাম ল'ব লাগিব। তাৰপিছত তেওঁৰ এই প্ৰব্লেমটো একেবাৰে নাইকিয়া দেন তাৰপিছত তেওঁ টুথপেষ্ট আৰু স্পাইৰুলিনা খাই থাকিলেও হ'ব। এইটো ক্ষেত্ৰত মানে এই অভিজ্ঞতাটো মোৰ আছে। মোৰ 26 বছৰ এই প্ৰব্লেমটো প্ৰথম স্পাইৰুলিনা আৰু টুথপেষ্টটো ব্যৱহাৰ কৰোঁতে মোৰ 6 মাহ একেবাৰে ভাল পাইছিলে। সেইকাৰণে ভূটান গ'লো, ক'ৰবাত চিলাপথাৰ গ'লো, ক'ৰবাত তেজু গ'লো, অৰুণাচলত য'ত ত'ত ভাতে গাতে মানে পানী খাইছো, বোলে মই পৰীক্ষা কৰি চাব লাগিবতো, নহ'লে মানুহক মই কেনেকে ক'ম। য'ত ত'ত পানী খাইছো, ভাত খাইছো, য'ত ত'ত আছো। তেনেকে খোৱাৰ পিছত মোৰ মাজে সময়ে বস্তুটো আহে, কাহটো। এইটো এষ্টামাৰে প্ৰব্লেম বুলি ক'ব, কফৰে প্ৰব্লেম, কফটো নোলায়। চ' মাজে সময়ে আহে, তাৰমানে মই ভাবিলো যে ক'ৰবাত নহয় ক'ৰবাত অলপমান থাকি গ'ল চাগে, গুৰিত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা থাকি গ'ল, সেইকাৰণে সি মাজে মাজে আহে। কাৰণ মই নিজে গম পাওঁ যে 26 বছৰে ভুগি থকা প্ৰব্লেমটো, কাহটো কি হয়, নৰ্মেল কাহটো কি হয়। ছিজনেল কাহটো হ'বই লাগে, মানুহৰ যেনেকুৱা যি জ্বৰ হয়, চৰ্দি কাহ হয়, এইটো হ'বই লাগে, হয়তো হৈ থাকিব, একো নাই, এইটো কোনো কথা নাই। তো ছিজনেলি হ'ব লাগে, মানুহৰ কেতিয়াবা ডিচেণ্ট্ৰি হয়, কিবা পেট চলে, এইটো হ'ব লাগে, এইটো হোৱাটো উচিত। এইটো আমাৰ প্ৰডাক্টৰ কাৰণে নহয়, নৰ্মেলিও হ'ব লাগে। প্ৰডাক্টটো খালেও হ'ব, নাখালেও হ'ব, এইটো কথা মই ক'ব যোৱা নাই। চ' তাৰপিছত মই যেতিয়া হেমহিম আনি পেলাই স্পাইৰুলিনাৰ লগতে টুথপেষ্টৰ লগতে এড কৰি দিলোঁ, তো এই হেমহিম মাত্ৰ মই 1.5 মাহ খাইছোঁ। মই কিন্তু মিছা কথা ক'ব নোৱাৰো বা নাজানো, অন্য ক'লেও মই বেয়া পাওঁ, মই নিজেও নকওঁ। মই মাত্ৰ তাৰমানে 3 পেকেট আনিছিলোঁ মোৰ কাৰণে, বোলে 3 মাহটো মই মিনিমাম মই কণ্টিনিউ কৰিমেই। মিছেছে ক'লে ময়ো লগত খাম, ঠিক আছে খোৱা। তো তেনে ক্ষেত্ৰত মোৰ ভাগত 1.5 মাহ পৰিলে। তো 1.5 মাহ সময়লৈকে মোৰ কাহটো মাজে মাজে অহা কাহটো আছিলে, মই লগে লগে প্ৰমাণ পোৱা নাই। কিন্তু তাৰপিছত কিবা কাৰণত অৰ্ডাৰটো নহ'ল, গেপ পৰি গ'ল। গেপ পৰি যোৱাৰ কাৰণে এই গেপে গেপে থাকিয়ে গ'ল বস্তুটো। কিন্তু তাৰপিছত দেখিছোঁ 2 মাহ 3 মাহৰ পিছত লাহে লাহে কাহটো আজিলৈকে 5.5 বছৰ হৈ গ'ল, এবাৰো ঘূৰি অহাগে নাই মোৰ যিটো 26 বছৰ ভোগা কাহ। চ' আপুনি টুথপেষ্টটো 100% পিয়ৰ স্পাইৰুলিনাটো তেওঁ এৰিব নোৱাৰে জীৱনত, এইটো লৈ থাকিব। মই এতিয়া অন্য জেগাত আছো, তথাপি মই লৈ আনিছো, মিছেছক কৈছো মোৰ বস্তুটো আনা তুমি। টুথপেষ্টটো তাইৰ বেগত থাকেই, কিন্তু স্পাইৰুলিনাটো মোৰ লগত, মোৰ কাৰণে লৈ ব'লা। এতিয়া হেমহিম নাই, এনেইতো ব্লেক কফি আছে, মৰিংগা আছে, চিলাজিত আছে,
পমগ্ৰেনেটো আছে, কিবা কিবি ঢেৰ আছে, এইটো মই কোৱা নাই, কিন্তু হেমায়নটো এতিয়া নাই। তাৰ বাহিৰে সেই সৰু সুৰা বস্তুবিলাক ৰেগুলাৰ থাকে। চ' আপুনি সমস্যাটো সমাধান কৰিবলৈ হ'লে কেৱল স্পাইৰুলিনা আৰু আলাস্কা বাদ দিব পাৰে, একো কথা নাই, কিন্তু হেমায়নটো তেওঁ ব্যৱহাৰ কৰাব লাগিব। ছাৰ মই কৈছিলো, সিহঁতে কৈছে ইমান দামৰ ঔষধ খাব পাৰিম জানো, এনেকে কৈছে। মই বোলো নহয়, আপোনাৰ বেমাৰটো ইমান দিনীয়া পুৰণা বেমাৰ। মই কৈছো হিমহিম খালে আপোনাৰ গোটেইখিনি বস্তু চল্ভ হৈ যাব। হয় হয় হয়। আৰু এনেকে আপুনি এইটো কথাও ক'ব পাৰে, এনেকেও ক'ব পাৰে, চাওক এই আস্থামাৰ চিকিৎসা, প্ৰেছাৰৰ চিকিৎসা, ডায়েবেটিছৰ চিকিৎসা এই পৃথিৱীত নাই, এই বিশ্বত নাই, এজনো ডক্তৰ নাই। তেনে ক্ষেত্ৰত আপুনি কিমান টকা খৰচ কৰিব? 9,000 খুব বেছি 40-45,000 টকা খৰচ কৰিব। তাৰ বিনিময়ত যে বাকী থকা জীৱনটো যে আপুনি কিমান উৎসাহেৰে চব বস্তু খাই পেলাই এটা নতুন জীৱন যে পাব, তো 40-50,000 টকাত ডক্তৰৰ চিকিৎসাত নতুন জীৱন পায়নে কিমান হয়? ভাবি চাওক। তাকো আপুনি একে লেঠাৰি নহয়, অলপ অলপকে মাহে মাহে, হয় নে নহয়? এই প্ৰশ্নটো কৰিব আপুনি যে পৃথিৱীত চিকিৎসা নোহোৱা বেমাৰটো 40-50,000 টকাত কি হয় নে নহয়? আৰু ছাৰ মই মোৰ হাজবেণ্ডক তাৰমানে মই মৰিংগা দিছিলো, মানে চুগাৰো আছে, হাই প্ৰেছাৰো আছিলে। তাৰপিছত আৰু মৰিংগা খালে, চিলাজিত খাওঁতে তাৰমানে প্ৰেছাৰটো অলপ বাঢ়া যেন হোৱাৰ কাৰণে কেঁচৰ মেমে কৈছে নাই চিলাজিতটো আপুনি মৰিংগা দিয়ক। নাই, প্ৰেছাৰৰ কাৰণে চিলাজিত মৰিংগা নিদিব মেম, মৰিংগা চিলাজিত দিলো। নিদিব আপুনি। চিলাজিত নিদিব কেতিয়াও প্ৰেছাৰৰ কাৰণে। মৰিংগা খোৱাৰ পিছত তাৰমানে আগতে যিটো মূৰটো ঘামি ঘামি আহিছিলে ভাল হ'ল। তাৰপিছত মই এনে আৰু প্ৰমোগ্ৰেনেট জেলি, তাৰমানে সঘনাই জ্বৰ উঠি থকা কাৰণে মই প্ৰডাক্ট এটা আনিলো, প্ৰমোগ্ৰেনেট জেলি। তাৰমানে চুগাৰৰো কাম কৰে বুলি গম পালো যে প্ৰমোগ্ৰেনেট জেলি খালো। প্ৰমোগ্ৰেনেট জেলি খোৱাত মানুহজনৰ তাৰমানে এনেকুৱা হ'ল, ভোক নালাগে বোলে। মোক কৈছে ভোকটো কম লাগে, মই ইমান হেৰি পাইছো, এনাৰ্জি পাইছো। কিন্তু ছাৰ আজি 5-6 দিন মান হ'ল, তেখেতে ইটানগৰত থাকিলে, তাৰমানে এই সিহঁতৰ হেৰি ডিফেন্সৰ মানুহতো হেৰি টেম্পৰাৰী হিচাপত তাৰমানে পাকাত তুলি পাৰিছে, পাকাত শুবলৈ আজি 15-20 দিন হ'ল। কিন্তু ছাৰ মাতটো আপুনি বহি গৈছে। এতিয়া কিন্তু কালি পৰহিৰ পৰা ওলাইছে, কি কাৰণত বহি গ'ল? একোতো হোৱাও নাই। মই এইটো এতিয়া চিজন, অৰ্ডাৰ কৰিম বুলি ভাবিছো। এইটো চিজনেল কিবা হৈ যায় তেনেকুৱা। ধৰা হওক, এতিয়া আমি গুৱাহাটীত চহৰত থাকি হঠাৎ কেতিয়াবা গাঁৱত গৈ পেলাই তাৰ পানী এগিলাচ খালেও দেখোন মাতটো বহি যায়। এইটো নৰ্মেল বস্তু মেম, এইটো চিৰস্থায়ী বস্তু নহয়। মই তেওঁ তাৰমানে চিন্তা কৰিছো, মাতটো কিয় বহি গ'ল? একো হোৱাও নাই। মই কৈছো জ্বৰ হৈছে নেকি? নাই হোৱা। চৰ্দি লাগিছে নেকি? নাই হোৱা। মই এটা অনুভৱ কৰিছো, হয় পাকাত মেম, পকাত শুইছিলে ন, পকাৰ ঠাণ্ডাটো সোমাইছে। এনেও হয় পকাত হয় শুলে মানে ঠাণ্ডাটো সোমাই যায় ন। এইটো পিছত এইটো হয় পিছত যিমানে ডাঠকে পাৰিলেও পকাটো পকাৰ ঠাণ্ডাটো বেয়া আমাৰ বডিৰ কাৰণে, সেইটো কাৰণে হ'ব পাৰে মানে ঠাণ্ডা সোমাই গৈছে। এইটো আপুনি এয়াৰ পাছ প্ৰপলিছ নহয়, টুথপেষ্ট ইউজ কৰিলে ভাল হৈ যাব। এয়াৰ পাছ নহয়তো পকাৰ পৰা, সেইটোৱে মেইন কথা। এইবিলাক সেইটো নৰ্মেল কথা মেম, একো নাই, সেইটোৱে ভাবিছো টেম্পৰাৰী মই। বস্তু এইটো। টুথপেষ্ট ব্যৱহাৰ কৰিব কৈছো। তাৰমানে মই ভাবিছো টুথপেষ্টটো গৰম পানীত লৈ গাগল কৰিব দিব, ঘঁহিব দিব, গলাত ঘঁহি থব দিব, আৰু অলপ অলপকে খাব চেলেকি খাই থাকিব দিব, ভাল হৈ খাই যাব। থাকিবলৈ দিব মাজে মাজে, দিনত 4-5 বাৰ খাই থাকিবলৈ দিব। হয় হয়। ঠিকে মইতো পাই আছো। হিচাপ নাই, দিনটোত 10 বাৰ 20 বাৰ খাওঁ, কোনো হিচাপ নাই, একো প্ৰব্লেম নহয় মেম। ঠিক আছে। খাই মই থাকিব নাই, দিব। একো প্ৰব্লেম নাই। কিবা এটা বেলেগ হৈ গ'ল নেকি? নাই নাই, সেইটো এইটো ঠাণ্ডা লাগিছে আৰু জেগা বদলি হৈছে, ঠাণ্ডা সোমাই গৈছে। ঠিক আছে মেম। ঠিক আছে। থেংক ইউ মেম, থেংক ইউ ছাৰ। থেংক ইউ। হয়, নেক্সট এতিয়া আমাৰ মাধৱ বৰা ছাৰ হেণ্ড ৰাইজ কৰি থৈছে, আৰু কেইগৰাকীমান আছে হেণ্ড ৰাইজ কৰি থোৱা আছে। হয়, মাধৱ বৰা ছাৰ, ৱেলকাম। হয় মেম, মোৰ ঠিক কুৱেশ্যন নহয়, কিন্তু মই আমাৰ মাজতে দেখা পাইছো ভালে কেইজন, প্ৰায় প্ৰত্যেকজন ব্যক্তিয়ে এটমি সমাজখনত যেতিয়া আহি সোমাই পৰিছো, প্ৰত্যেকজন ব্যক্তিকে দেখিছো এটমি প্ৰডাক্টৰ গুণাগুণ পাইছে। যথেষ্ট অভিজ্ঞ ব্যক্তি সকলো আমাৰ মাজত উপস্থিত আছে। আৰু ক'ব গ'লেতো আমাৰ
জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক আমাৰ শিক্ষাগুৰুসকল বিশেষকৈ আমাৰ অনুষ্ঠানত আমি লগ পাবলৈ ধৰিছো। ভাল লাগিছে অত্যন্ত। সকলোলৈকে এটি কাতৰ অনুৰোধ জনাব বিচাৰো। মোৰ মনত ভাহি অহা কেইটামান কথা, যেনেকে আজি আমি বাস্তৱ কিবা যেন প্ৰমাণিত হৈ পৰিছে এনেকুৱা যেন লাগে। সেই কথাকেইটা হৈছে কি, আজি আমাৰ সমগ্ৰ বিশ্বত কেইটামান কথা আমি দেখিবলৈ পাওঁ যে বিদেশত লজিক, কিন্তু আমাৰ ভাৰতবৰ্ষত মেজিক। বিদেশত গুৰুত্ব দিয়ে বৈজ্ঞানিকৰ ওপৰত, আৰু আমাৰ ভাৰতবৰ্ষত অধিক গুৰুত্ব পায় আধ্যাত্মিকত। বিদেশত ভৰসা কৰে ডাক্তৰৰ ওপৰত, আমাৰ ভাৰতবৰ্ষত বহুতেই ভৰসা কৰে তান্ত্ৰিকৰ ওপৰত। বিদেশত ভৰসা গৱেষণা, ভাৰতত সেৱাশ্ৰম। বিদেশত বাস্তৱ, ভাৰতত অন্ধবিশ্বাস। এই কৰাল গ্ৰাহত আমাৰ প্ৰায় জনসমাজখনত আমাৰ এটাই লাভান্বিত হৈছো আমি। সেই লাভান্বিত আমাৰ বহু আপোন, বহু বন্ধু বান্ধৱ, বহু আপোন আৰু বহু বন্ধু বান্ধৱৰ অকাল মৃত্যু। এই কৰাল গ্ৰাহৰ পৰা পৰিত্ৰাণ পাব পৰা আৰু সুন্দৰ পৰিকল্পনা আমাৰ বিভিন্ন স্থানৰ অভিজ্ঞ ব্যক্তিসকলৰ পৰা আৰু সুন্দৰ সুন্দৰ পৰিকল্পনামূলক পৰামৰ্শ কামনা কৰো। হয় মেম? হয়, নিশ্চয় ছাৰ, থেংক ইউ। আৰু এতিয়া লাহেকৈ সকলোৱে পোহৰ দেখিছে নিশ্চয়, আৰু এইখিনি সকলো পৰিৱৰ্তন হ'ব বুলি মই ভাবিছো, কাৰণ পৃথিৱীত এটমিৰ নিচিনা আৰু দ্বিতীয় প্লেটফৰ্ম নাই। আৰু যিটো দ্ৰুতগতিত এটমি আগবাঢ়িছে, সকলোৱে এয়া প্ৰমাণ দেখিব পাইছে। এতিয়া আমাৰ কোম্পানী 7 নম্বৰ ৰেংকত আহিছে। গ্ল'বেলি 10 নম্বৰ ৰেংকত কোনো কোম্পানী নাই। আপোনাৰ চহৰত, আমাৰ ভাৰতত আমাৰ কাণত পৰা যিবিলাক ডাইৰেক্ট চেলিং কোম্পানী আমি শুনিছো, যিবিলাক আমাৰ চহৰত চলি আছে, ডাইৰেক্ট চেলিং কোম্পানী বহুত বহুত চলি আছে, বহুত কেইটা। কিন্তু গ্ল'বেল ৰেংকত 10 নম্বৰৰ ভিতৰত আপোনাৰ কোনো এটা কোম্পানী নাই, অনলি আছে এটমি, হয়নে? তাতে এমৱে আৰু হাৰ্বেল লাইফ নম্বৰ 1, এইটো হৈছে আমেৰিকাৰ USA কোম্পানী। এই দুটা কোম্পানীক কম্পিটিশ্যন দিবৰ কাৰণে আমাৰ এটমি কোম্পানী আহিছে, আৰু আমাৰ আশে পাশে থকা কোনো এটা কোম্পানী নাই। গতিকে অনাগত দিনত এটমি আগবাঢ়ি গৈ কেনেকুৱা পজিশ্যন ল'ব সকলোৱে নিশ্চয় চাব পাৰিব। আৰু এটমি প্ৰডাক্টছ আমি ব্যৱহাৰ কৰিছোৱে অলৰেডি। চ' থেংক ইউ ছাৰ। আৰু এইখিনি হয় সকলো মেম, হ'বই, সঁচা হ'বই এদিন। মেম, হয়, আপুনি কোৱা কথাখিনি ঠিক হয়। এই কথাখিনি মাত্ৰ আমি জানিছো। এই আমি জনা কথাখিনি আমি আমাৰ জনসমাজত কিদৰে বিয়পাই আৰু দ্ৰুতগতিত এটমিক গুৰুত্বপূৰ্ণ তুলিব পাৰো, আমাৰ লগ বন্ধুসকলক আমি সদায় সুস্থ সবল পৰিৱেশত পাব পাৰো, তাৰ কিছু পৰিকল্পনাৰ আভাস যদি আমাৰ অভিজ্ঞ ব্যক্তিসকলৰ পৰা পাওঁ, সুন্দৰ সুন্দৰ পৰিকল্পনা, সেইটো কামনা কৰো মানে। হয় হয়, নিশ্চয়। আমাৰ এটমি আমাৰ কৰ্মই মেইন, কৰ্মই ধৰ্ম। আমাৰ কৰ্মটো আমি প্ৰত্যেক লিডাৰজনে বুজি কৰি গ'লেই হ'ল, তেতিয়া আমি আগবাঢ়িব পাৰিম। সেইটো হৈছে ইউজ এটমি, লাভ এটমি, শ্বেয়াৰ এটমি। অনলি 3 থিংছ। তো ইমানেই আমি কৰিব লাগে, ইয়াতকে আৰু বেছি নাই। অন্য যিমান প্ৰডাক্ট আছে, লঞ্চ হ'লে আপোনাৰ এডভাৰটাইজমেণ্ট, বিজ্ঞাপন আহে, কিন্তু এটমিৰ বিজ্ঞাপন নাহে। এটমিৰ বিজ্ঞাপন এটমিয়ান বিলাকে কৰিব লাগিব, অৰ্থাৎ আমিহে কৰিব লাগিব, প্ৰত্যেকজনে কৰিব লাগিব বিজ্ঞাপন। তেতিয়াহে আমি আগবাঢ়িব পাৰিম ছাৰ। হয়, থেংক ইউ। হয়, এতিয়া মই দেৰি নকৰি গীতিকা নাথ মেমক মাতিছো। হয়, ৱেলকাম গীতিকা নাথ মেম। থেংক ইউ মেম। হয়, ৱেলকাম। আপোনাৰ প্ৰশ্ন মই আছিলে? মানে ছাৰক মই ডাইৰেক্ট সুধিব খুজিছো, জেচি ছাৰ, মই মানে কামৰূপৰ পৰা কৈছো, মই গীতিকা নাথ। মোৰ মানে আজি 4 বছৰ ধৰি মানে ধৰক মানে বিষ, আঁঠুৰ বিষ, তলত বহিব নোৱাৰো। তাৰপিছত হাতৰ আঙুলি বিলাক মানে ফুলি ফুলি যায়, তাৰপিছত ভৰিৰ আঙুলি বিলাক ফুলি ফুলি যায়। মই মানে ডক্তৰক বহুত দেখুৱালো, নাৰ্ভৰ ঔষধ খালো, তাৰপিছত আৰু কিবা কিবি বহুত দিলে।
কিন্তু লাষ্টত মই মানে পৰীক্ষা কৰি চালোঁ যে মানে মোৰ বাত বিষ। গতিকে যেতিয়া বাত বিষ বুলি ক'লে তেতিয়া মই মানে এটমিত জইন কৰিলোঁ 2025 আগষ্টত। তাৰে পিছত মানে মই ফাৰ্ষ্ট মই মানে মৰিংগা খালোঁ, টুথপেষ্ট মৰিংগা আৰু মানে 100% স্পেৰুলিনা, এই তিনিটা বস্তু ব্যৱহাৰ কৰিলোঁ। পিছত মোৰ মানে কি হাই প্ৰেছাৰ আছে। হাই প্ৰেছাৰ থকাৰ কাৰণে মই মানে স্পেৰুলিনাটো বন্ধ কৰি দিলোঁ, দি পেলাই মৰিংগা আৰু হেৰিটো খাই আছিলোঁ। কিন্তু মোৰ মানে কি হাতৰ আঙুলিবিলাক ফুলি আছিল, আগৰ নিচিনাই আছিলে। পিছত মই মানে এতিয়া মানে ব্লেক কফি আৰম্ভ কৰিছোঁ, এমাহ হৈ গ'ল ব্লেক কফিটো খাব। এতিয়া মানে হাতৰ আঙুলিবিলাক অলপ ফুলাটো কমিছে, কিন্তু মানে আঁঠুৰ বিষটো আছে। এতিয়া মই আকৌ কি খাব লাগিব? হয় মেম, হয়। আপুনি পৃথিৱীৰ আটাইতকৈ নামী দামী বেমাৰত যিহেতু পৰিছে, তো এটমিক প্লেটফৰ্মৰ নামী দামী যিমান প্ৰডাক্ট আছে এইখিনি আপুনি ব্যৱহাৰ কৰিব লাগে। আৰু এটা কথা মনত ৰাখিব, এই বিশ্বত আৰ্থৰাইটিছৰ প্ৰব্লেম, বাত বিষৰ প্ৰব্লেমৰ সমস্যাৰ কোনো সমাধান নাই। আপুনি কণ্ট্ৰলত ৰাখিব পাৰিব। তাৰ কাৰণে নাম্বাৰ 1 হৈছে আমাৰ এই এলগে omega-3 ননি ড্ৰিংক, এটমি ননি ড্ৰিংক, হেম'হিম, আৰু লগতে সেই আপোনাৰ কি আৰেবিকা ব্লেক কফি। এতিয়া মই ননি মানে ড্ৰিংক কণ্টিনিউ খাব লাগিব? এইখিনি আপুনি মিনিমাম কৰ্চটো কিমান আমাৰ ইয়াত 4 মাহ। 4 মাহ আপুনি কমপ্লিট কৰিবই লাগিব। তাৰপিছত তাৰমানে কণ্ট্ৰলত আহিব। তাৰপিছত আপুনি হয়তো তাৰপিছত আপুনি মৰিংগা বা সেই ব্লেক কফি খালেও কণ্ট্ৰলত থাকিব। বা তাৰপিছত আপুনি যদি আলাস্কা omega-3 এবাৰ আনি পেলাই এইটো কণ্টিনিউ ব্লেক কফিৰ সৈতে কণ্টিনিউ কৰি থাকিলেও চলিব। কাৰণ আলাস্কা omega-3 ইমান দামো নহয় আৰু 3 মাহ সময় যাব। কিন্তু আপোনাৰ আলাস্কা যিটো omega-3 হয়, কিন্তু প্ৰাথমিক পৰ্যায়ৰ যিটো 4 মহীয়া কৰ্চ, সেইটোৰ কাৰণে আপুনি omega-3, ব্লেক কফি, আপোনাৰ কি কয় হেম'হিম, এইখিনি কণ্টিনিউ কৰিব লাগিব। যদি পাৰে আমাৰ পমগ্ৰেনেটো আছে। এই মেজৰ বস্তুবিলাক আপুনি 4 মাহ কমপ্লিট কৰি ল'ব লাগিব। তাৰপিছত আপুনি আলাস্কাই ব্লেক কফিয়ে ৰেগুলাৰ কৰি থাকিলেই হ'ল, আপুনি কণ্ট্ৰলত থাকি যাব মেম। এইটোৰ কোনো চিকিৎসা নাই কিন্তু দেই, এইটো মানে নাই সমাধান ন? যে হৈ যাব, নাইকিয়া হৈ যাব, এইটো নহয়, এইটো নাই তাৰমানে। অৱশ্যে ডক্তৰেও কৈছে মানে নাই, এইটো এইটোৰ খাই সমাধান নাই মেম। আগতে ডক্তৰৰো হয়, ঔষধও খাইছিলো। ডক্টৰৰ থেংক ইউ। ঔষধতো নহয়, এইটোতো আপুনি 100% গেৰাণ্টি লওক। ডক্টৰৰ ঔষধৰ কেতিয়াও হ'ব নোৱাৰে। কিন্তু নাই এটমিক ডক্তৰেও প্ৰডাক্টৰ কৈছে দ্বাৰা আপুনি মানে কণ্টিনিউ খাই থাকিব লাগিব, কণ্টিনিউ খাই থাকিলে আপুনি মানে ভাল পাব। এতিয়া মোক মানে ডক্তৰে এটা টেবলেট দিছে, সেই টেবলেটটোত মোৰ ডেইলি 96 কে যায়। গতিকে 96 ডেইলি খাব লাগে আৰু মানে টেবলেট, সেইটো খালে কিন্তু নৰ্মেল থাকে আৰু মানে তলত বহিব মানা কৰিছিলে। কিন্তু এতিয়া মই ধৰক এই মানে আগষ্টত জইন কৰাৰ পিছত মই মানে ডক্তৰৰ ঔষধ খোৱাই নাই আৰু মই মানে হেৰি এটমিৰ ঔষধে খাই আছো। কিন্তু হয় হয় বৰ্তমান হয় যদি কিন্তু মোৰ এতিয়া মানে ব্লেক কফি আপোনাৰ খোৱাৰ পৰা সেইটো অকণমান কিন্তু আঙুলিবিলাক ফুলাটো কমিছে, ভৰিৰ ফুলাটো আছে। হয়। তেনেকে গ্ৰেজুৱেলি কমিব। 4 মাহ সময় আপুনি এইকেইটা বস্তু কণ্টিনিউ কৰি লওক মেম। তাৰপিছত আপুনি নৰ্মেল আমি এফৰ্ড কৰিব পৰা, কিনিব পৰা, ডেইলি খাব পৰা এইখিনি খাই থাকিলে হ'ব। ঠিক আছে মেম। থেংক ইউ ছাৰ। হয়, থেংক ৱেলকাম ইউ, মেম। ছাৰ, থেংক ইউ মেম। নেক্সট এতিয়া তাহিৰ আহমেদ চৌধুৰী ছাৰ আছে, হেণ্ড ৰাইজ কৰি থোৱা আছে। তাহিৰ আহমেদ চৌধুৰী ছাৰ, ৱেলকাম। আপোনাৰ স্পীকাৰ অন কৰিব পাৰিব। য়েছ মেম, মই তাহিৰ আহমেদ চৌধুৰী কৈছো। হয়, ৱেলকাম ছাৰ। আপোনাৰ কিবা প্ৰশ্ন আছে? প্ৰশ্ন একেতো জানিব বিচাৰিছো যে ডায়েবেটিছ চুগাৰৰ কাৰণে তাৰে কৈছে স্পেলেনিনা আৰু ব্লেক কফি 4 মাহ খাব লাগিব। মই এইটো সুধিছো 4 মাহ খোৱাৰ পিছত এইটো ভাল পাবই, কিন্তু ইয়াৰ পিছত আৰু ৰেগুলাৰ খাব লাগিব নে নেখালে হ'ব, এইটো সুধিছো জানিব বিচাৰিছো। 4 মাহৰ ছাৰ পিছত আৰু খাব লাগিব? হয়। লাগিলে অমেগাও ল'ব আপুনি, একো কথা নাই লগতে। তো তেনেকে অমেগাই, ব্লেক কফি, স্পাইৰুলিনাই আপুনি 4 মাহ খোৱাৰ পিছত আপুনি ব্লেক কফিকে খাই থাকিব। এটা নহয় এটা বস্তুটো কণ্টিনিউ কৰিব লাগিব ছাৰ। যেনেকে মই প্ৰথমতে ক'লো যে আমি গা ধোৱাটোক বাদ দিব লাগিব নেকি? ভাত খোৱা বাদ দিব লাগিব নেকি? ক'ৰবাত চলন ফুৰণ বাদ দিব লাগিব নেকি? নোৱাৰো আমি। টোপনি মৰাটো বাদ দিব লাগিব নেকি? নোৱাৰো আমি। তো গাড়ী এখন যদি চলাই আপুনি ইঞ্জিন অইল, পেট্ৰল, বাকী গাড়ীৰ ইটো বস্তু আপুনি ভৰাবই লাগিব। ঠিক তেনেকে যদি আপুনি কণ্টিনিউ ভালে হৈ থাকিব বিচাৰে তো ছাৰ কণ্টিনিউ কৰিবই লাগিব, উপায় নাই।
কিন্তু যিটো আপোনাৰ সমস্যাটোৰ কাৰণে যিটো দৰকাৰ এইটো 4 মাহ অন্তত খতম কৰি লৈ পেলাই বাকী দুটামান বস্তু আপুনি কণ্টিনিউ কৰে আৰু এইটো বস্তু চবেই এফৰ্ড কৰিব পাৰে আপোনাৰ 2 মাহৰ কাৰণে 1500 টকা আপোনাৰ যদি লাইফ ষ্টাইলটো ধুনীয়াকৈ চলিব পাৰে এইটো চবেই কণ্টিনিউ কৰিব পাৰে ব্লেক কফি খাই থাকক আপুনি একো কথা নাই ঠিক আছে ছাৰ ঠিক আছে ধন্যবাদ স্যার আপুনি নিশ্চয় বুজি পালে ছাৰে এইটোকে আপোনাক বুজাই দিছে যে আমাৰ মেইনটেনেন্স আমাৰ বডি মেইনটেনেন্সটো লাগিব এটমি প্ৰডাক্টছটো সম্পূৰ্ণ নেচাৰেল হয় আৰু নেচাৰেল প্ৰডাক্টছ ৰেমেডিজ আমি আগৰ পৰাই কৰি আহিছো আমাৰ হয় আমাৰ মেইনটেনেন্সৰ কাৰণে এটমিও আমাৰ মেইনটেনেন্সৰ কাৰণে জৰুৰী হয় এইটো আমি সকলোৱে প্ৰথমে বুজিব লাগিব যে ই এটা ফুড সাপ্লিমেন্ট হয় তো আমাৰ ভিটামিনছ নিউট্ৰিশনছ এইবিলাকৰ যোগান ধৰে যিয়ে আমাক বডিটো মেইনটেনেন্স কৰে ঠিক আছে ছাৰ হয় নেক্সট এতিয়া আকৌ হেণ্ড ৰাইজত মই পাইছো হীৰামণি ফুকন মেম ৱেলকাম ধন্যবাদ হেল্ল' হীৰামণি মেম সকলো ছাৰ হয় মেম ৱেলকাম আপোনাৰ প্ৰশ্নটো ক'ব পাৰে সকলো ছাৰ মেমলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ সেৱা জনাইছো মই এইমাত্ৰ এজনে ফোন কৰিছে যে কি কৰিব লাগে বুজাই তেতিয়া ক'লো মই মিটিং চলি আছে মই আপোনালোকক পাতিম বাৰু ইয়াত মই সুধি লওঁ তেনে ক'লো এতিয়া ছাৰ মোক বুজাই দিয়কচোন বগা ওলোৱা অসুখটো মানে বেমাৰটো কি দিব লাগিব খাব লাগিব নেকি বুজাই দিয়ক এই বগা চমে খোৱাটো নেকি মেম হয় ছাৰ গোটেই মাজে মাজে বগা বগা হয় বুজি পাইছো হয় তাৰ কাৰণে প্ৰথম লাগিব হেমহিম দ্বিতীয়তে লাগিব এবছলিউট এম্পিউল নীলা বটলটো এবছলিউট এম্পিউল বুলি কয় আকৌ সেই এম্পিউলটো যিহেতু ক্ৰীম নিচিনা হয় তো তাকে বডি ক্লিনজাৰৰ পৰা গা ধুই পেলাই এই এম্পিউলটো লগাব লাগিব দিনত দুবাৰকৈ কমচে কম পাৰিলে 3বাৰে লগাব লাগে আৰু হেমহিমটো তেওঁ ল'ব লাগে লগতে মিল্ক ক্ৰিষ্টেল এই 4টা বস্তু মষ্ট ইম্পৰ্টেণ্ট যদি দিব পাৰে স্পাইলুনা দিব পাৰে কাৰণ এইবোৰ বেমাৰৰ এই বিশ্বত কোনো চিকিৎসা নাই মেডিচিনেই ওলোৱা নাই এতিয়া ধৰক চেণ্ট্ৰেল মিনিষ্টাৰৰ তেনেকুৱা বেমাৰ আছে সোণোৱাল চৰকাৰৰ দিনত আমাৰ তেওঁৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী দেৱৰ আছিলে মই তেওঁৰ লগতে আছিলো 4 বছৰ তেওঁৰ লগতে মই কাম কৰিলো ঋষিকেশ গোস্বামী দেৱ কিন্তু আমি যিহেতু চৰকাৰী ব্যৱস্থাত আছো এইবিলাক কথা ক'ব নোৱাৰো এই চাকৰি কৰি পেলাই বেলেগ কি এইবিলাক কৰি আছা এইবিলাক মানে অলপ ৰিস্কি হয় এইকাৰণে মই দিব নোৱাৰিলো তো তেওঁলোকৰ টকা পইচা নোহোৱা নহয় মেম তেওঁলোকে বিদেশত গৈ পেলাই ঠিক কৰি আহিব পাৰে কিন্তু চিকিৎসাটো নাই তো তেনে ক্ষেত্ৰত আপুনি হেমহিম মিল্ক ক্ৰিষ্টেল বডি ক্লিনজাৰ মানে গা ধোৱা চাবোনটো আপুনি জানে নহয় দেন এবছলিউট এম্পিউল বডি লোচন 5টামান বস্তু তেওঁ ব্যৱহাৰ কৰিব লাগে বডি ক্লিনজাৰ গা ধোৱা চাবোন হয় আৰু মিল্ক ক্ৰিষ্টেল আছে হেমহিম নাম্বাৰ 1 হেমহিম মিল্ক ক্ৰিষ্টেল এবছলিউট এম্পিউল AMPOULE এবছলিউট এম্পিউল তাৰমানে 2টা বস্তু খাব লাগিব 2টা বস্তু লগাব লাগিব মিল্ক ক্ৰিষ্টেল আৰু হেমহিম খাব লাগিব এম্পিউল লগাব লাগিব বডি ক্লিনজাৰ দি গা ধুব লাগিব সেইটো আৰু যদি বডি এম্পিউলটো লগোৱাৰ পিছত মাজে সময়ে যদি আপুনি বিচাৰে গৰমৰ দিনত সাপোজ স্কিনটো ঠিক ৰাখিবৰ কাৰণে এই আমাৰ যে বডি লোচন যে আছে কি কয় বডি লোচন নহয় জানো বডি লোচন সেইটো আপুনি গঢ়ি দিব পাৰে গোটেই ঘাট য'ত হৈছে তেনেকে তেওঁ একেলেটাৰিয়ে 4 মাহ সময় ইউজ কৰিব লাগিব কাৰণ কোটি টকা দিলেও বিশ্বত চিকিৎসা নাই 4 মাহ য়েছ মিনিমাম 4 মাহ তাৰ পৰা হয়তো ডাবলো হ'ব পাৰে মেবি 8 মাহ হ'ব পাৰে কিন্তু 4 মাহ মিনিমাম লাগিবই এতিয়া তাৰে উদাহৰণ হিচাপে মই এটা সকলোকে জনাব বিচাৰো জাগিৰোডত এগৰাকী মহিলা আছিলে তেওঁ বড়ো মাইকী মানুহ তেওঁৰ হাজবেণ্ডে গৰু চৰু পালে গাখীৰ বিক্ৰী কৰে টকা পইচা আছে কিন্তু হাজবেণ্ডে এইবিলাক চিকিৎসা নকৰে নাচায় মানে পাত্তাই নিদিয়ে 1 টকাও খৰচ নকৰে তাইৰ কাৰণে তো কাষতে এগৰাকী নিৰবী
ৰাভা বড়ো বুলি এগৰাকী শিক্ষয়িত্ৰী আছিলে। তাই বেয়া দেখি পেলাই তাই নিজৰ টকাৰে অৰ্ডাৰ কৰি পেলাই তেওঁক মিল্ক ক্ৰিষ্টেল, হেমহিম আৰু এম্পিউলটো দিব পৰাই নাই, বডি লোচন তেনেকে আনি দিছিলে, 3টামান বস্তু দি দিছিলে। দিয়াৰ পিছত তেওঁ 3 মাহৰ পিছত আৰু নোৱাৰিছেগে, তেওঁ মানে অৰ্ডাৰ কৰিবলৈ অসুবিধা হৈছে, 3 মাহ বাদ দিয়া গ'ল। কিন্তু লাষ্টত উপায় নাপাই পেলাই 4 মাহ কেনেকে মানে কমপ্লেইন নকৰাকে এৰো বুলি হেমহিমটো কিনি দিলে। বাকীখিনি হয়তো নাই বা আছে মই গম নাপালো। 4 মাহ শেষ কৰাৰ পিছত তেখেতৰ বুকুৰ পালে আছিলে, নাইকিয়া হ'ল, কপালত আছিলে, নাইকিয়া হ'ল, হাতত আছিলে, নাইকিয়া হ'ল, কিন্তু পিঠিত অলপমান থাকি গৈছিলে। পিঠিতটো অলপমান থাকি গ'ল। বোলে ছাৰ 4 মাহ ব্যৱহাৰ কৰালো, বস্তুটো ভাল নহ'ল নহয়। বোলে নাই মেম, আৰু অলপমান হয়তো লাগিছিল চাগে। যিহেতু 3 মাহ 3.5 মাহ ব্যৱহাৰ কৰাৰ পিছত তেখেতৰ বাকীখিনি ভাল হৈছে, তো পিঠিখিনি পুৰা আছিল, পুৰা মানে আমাক পিঠি পালে দেখুৱাইছে, সম্পূৰ্ণ মানে বগা বুলি ক'ব পাৰি আৰু 80% বগা গোটেই পিঠিখিনি। চ' তাতেও অলপমান ভাল হৈছে, কিন্তু অলপহে থাকি গ'ল ন, বস্তুটো ইনকমপ্লিট হ'ল। তো তেনেকে জনালে বোলে আৰু অলপমান কৰিলে ভাল আছিলে, 1-2 মাহ। মই তেনেকে কৈ পেলাই এৰি দিলো। তাৰপিছত 3 মাহৰ পিছত তাই মোক আকৌ ফোন কৰি ক'লে, ছাৰ এটা কথা নহয়, বোলে এই হেমহিমটো লাহেকে কাম কৰিলে হ'বলা। এতিয়া 3 মাহ নে 4 মাহৰ পিছত কৈছে আৰু, মোৰ ঠিক মনত নাই। এতিয়া বোলে সম্পূৰ্ণ ভাল হৈ গ'ল ছাৰ। তো তেনেকুৱা ৰিজাল্টটো মই পোৱাৰ কাৰণেহে আপোনাক ক'ব পাৰিছো। অন্য হাতেৰে ৰিজাল্ট নাপালে মানে, আমি এই কথাটো কাৰোবাৰ সাক্ষাৎত নেদেখিলে মানে আমিও দাঁতি ক'ব নোৱাৰো। কাৰণ মানুহৰ জীৱন, সময়, বয়স কোনো গেৰাণ্টি দিব নোৱাৰে। ডক্তৰ কি, সেই ডক্তৰে নিজে নিজৰ জীৱনটোকে গেৰাণ্টি দিব নোৱাৰে, হয়নে নহয় কথাটো? কিন্তু প্ৰমাণ হোৱা কথাটো আমি ক'ব পাৰিছো মেম। তো আপুনি তেনেকে ব্যৱহাৰ কৰক। আৰু কথাটো তেনেকে ক'ব যে বিশ্বত চিকিৎসা নাই, আপুনি কোটি টকা দিয়ক না, কোনে চিকিৎসা কৰিব? ক'ৰ পৰা কি পাব? কিন্তু এইখিনি বস্তুৰ পৰা হয়, এইটো আপুনি জনোৱাটো উচিত। ঠিক আছে মেম? ছাৰ আৰু হয় ছাৰ ধন্যবাদ। মই কম, এই মাত্ৰ ফোন কৰিছিলে, মই সুধি লওঁ বোলো, আপুনি ফোনটো কাটক, মই আপোনাক জনাম ক'লো আৰু। আৰু হয় এগৰাকীয়ে ফোন কৰিছে বোলে, ঠিকে আছে। খুব মানুহজনে কিবা উপায় আছে নেকি বোলে। ছাৰ নাই নাই, উপায় এইটো আছে, কিন্তু আপুনি কথাটো ক'ব লাগিব যে কোটি টকা দিলেও আপোনাৰ এই বিশ্বত চিকিৎসা নাই। তাৰ কাৰণে আপুনি হয়তো সেই 15-20 হাজাৰ টকা খৰচ কৰিব লগা হ'ব পাৰে। সেইখিনি আপুনি জনাই ল'ব। এইটো যদি পাৰে আমি গাত ল'ব পাৰো, ঠিক আছে। আমি দায়িত্ব নহয় ল'ব পাৰো, যদি নোৱাৰো। হয় ছাৰ, নহয় আৰু এগৰাকীয়ে ফোন কৰিছে, উপায় নেকি ছাৰ, শুনিছেনে? আৰু এবাৰ ক'ব লাগিব মেম, মই ক্লিয়াৰ শুনা নাই। মোৰ বেটেৰীৰ পাৰ্চেণ্টেজটো নাই, মই চাৰ্জত লগাইছো, আকৌ কৈ আছো। হয় নহয় ছাৰ, কওক। খুব মানে মানুহজনে খুব মদ খায়, মানে এৰিব নোৱাৰে। কিবা আছে নি ইয়াত উপায় প্ৰতিকাৰৰ? মিল্ক ক্ৰিষ্টেল আছে, 2 মাহৰ কাৰণে আহে, 2800 টকামান ল'ব। মিল্ক ক্ৰিষ্টেল মিল্ক ছাৰ, অকল এইটো দিলে হ'বনে? মিল্ক ক্ৰিষ্টেল দিলে হ'বনে? শুনা নাই নি বাৰু? হয়, ছাৰৰ হয়তো বাহিৰত আছে, নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে বা বেটৰী প্ৰব্লেম হ'ব পাৰে। হয় মেম, আপোনাৰ লগত ছাৰৰ নাম্বাৰ আছে নেকি? হয়, আপোনাৰ লগত ছাৰৰ মদ নম্বৰ খোৱা মানুহ থাকিলে এটা, ভাল সেইটো আছিল। বস্তু যদি আপুনি দিয়াব পাৰে, এবাৰ আনিলে। হা হেল্ল', হয় ছাৰ, আপোনাৰ মাতটো অহা নাছিলে। আচ্ছা, মোৰ মানে বেটেৰীটো জাষ্ট 2% আছে, মই চাৰ্জত লগাইছো, কথাটো পাতি আছো। চ' মিল্ক ক্ৰিষ্টেল দিব মেম। ছাৰ আজিলৈ হয় হয় এইটো টপিকটো ছাৰৰ লগত আপুনি পিছত মেছেজ কৰি হ'লেও আকৌ ভালকে ক্লিয়াৰ হৈ ল'ব। হয়, ডাইৰেক্ট মোৰ হয় ছাৰ, ধন্যবাদ বাৰু। ডেফিনেটলি ডাইৰেক্ট কল কৰি পেলাই পাতিলে ভাল। এইবিলাক পাতাৰ এইটো সময় নহয়, সময়টো হৈ গৈছে। কেতন হয়, প্লিজ একচুৱেলি আপুনি ৱাইণ্ড আপ কৰিব পাৰে। হয়, ইয়াৰ ওপৰত মই ক'ব বিচাৰো, মদ খোৱাৰ ওপৰত। মদ খোৱাটো একচুৱেলি তেখেতক মটিভেট কৰিব লাগিব, অকমান মদটো এৰিবৰ কাৰণে। তেখেতে নিজে চেষ্টা কৰিব লাগিব মানুহজনে।
আৰু মদ খাই যদি স্বাস্থ্য বেয়া হৈছে তাৰ বাবে প্ৰডাক্ট আছে, ভাল হ'ব 100%। কিন্তু মদ খোৱাৰ নেচাটো এৰাবৰ কাৰণে প্ৰডাক্ট আমাৰ লগত নাই। এইটো প্ৰডাক্ট ক'তো নাই। এইটো নিজেই এৰিব লাগিব মানুহজনে, নিজৰ স্বাস্থ্যৰ কাৰণে চিন্তা কৰি নিজেই এৰিব লাগিব। আৰু যদি তেওঁ মদ খাই স্বাস্থ্য বেয়া হৈছে, মিল্ক থ্ৰিষ্টল দিব লাগিব, স্পেৰুলিনা দিব লাগিব, ওমেগা 3 দিব লাগিব, হিমহিম দিব লাগিব। সম্পূৰ্ণ তেওঁ ৰিভাৰ্চ হৈ যাব তেখেতৰ যিমান ফুল বডি চাৰ্ভিচিং কৰা নিচিনা তেওঁ আকৌ নতুন এটা জীৱন পাব। চ' থেংক ইউ। আজি আমাৰ শেষৰলৈকে উপস্থিতি বহুত আছে আৰু দেখি ভাল লাগিছে, সকলোৰে উৎসাহ আৰু আগ্ৰহ দেখি ভাল লাগিছে। নেক্সট মিটিঙত আকৌ আমি পুনৰ নেক্সট ৰবিবাৰে শুনিব পাম আৰু আমাৰ মাজৰ এজন লিডাৰৰ মন্তব্য, আৰু সকলোৰে নিশ্চয় প্ৰশ্ন থাকিব, সকলোৱে প্ৰশ্ন কৰিব পাৰিব। চ' কেশন মেম, থেংক ইউ। হয় ছাৰ। কেশন মেম, এইখিনিতে মই এটা এনাউন্স কৰি থৈ যাওঁ হয় যে অহা 28 জুন মাহৰ 28 তাৰিখে ডিব্ৰুগড়ত DC অফিচৰ সমীপতে অল অসম ভিত্তিত আমি এখন মেগামিট পাতিছোঁ অফলাইন। চ' যিসকলে নিজক চিনাকি দিব বিচাৰে, সমাজৰ উদাহৰণ হ'ব বিচাৰে, ভৱিষ্যতৰ পথ প্ৰদৰ্শক হ'ব বিচাৰে, তেওঁলোকে নিজৰ নিজৰ টীম লৈ সকলোৱে উপস্থিত হ'ব বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনোৱা হ'ল। আমি বিতংভাৱে যদিও দিয়া নাই, কিন্তু আমি বিভিন্ন লিডাৰৰ লগত কথা পাতিছোঁ যে এজেণ্ট, স্পেচিয়েল এজেণ্ট, চেলছ মাষ্টাৰ, চেলছ মাষ্টাৰ তেওঁলোকে নিজৰ ইচ্ছামতে দিব, কিন্তু মিনিমাম 500 ৰাখিছোঁ। বাকীসকলে এনেও আহিব পাৰিব। তো এওঁলোকে যিসকল এজেণ্ট ৰেংক লৈছে, স্পেচিয়েল এজেণ্ট লৈছে, ইনকাম পাইছে, তেওঁলোকৰ মিনিমাম 500 এটা চাৰ্জ ৰাখি পেলাই আমি আমাৰ মাজতে পাতিম। যিহেতু এই কথাটো আমি মনস্থ কৰিছোঁ, আৰু এয়া ষ্টাৰ্ট হৈছে যেতিয়া প্ৰত্যেক বছৰে আমি ক'ৰবাত নহয় ক'ৰবাত যিটো এলেকাত যিজন লিডাৰে অলপ ইনিচিয়েটিভ ল'ব, তাতে এগৰাকী হেমন্ত সোণোৱাল ছাৰ বুলি আছে, তেওঁ স্পেচিয়েল এজেণ্টে হয়। তেখেতে ইনিচিয়েটিভ লৈছে যেতিয়া মই ক'লোঁ বোলে হ'ব। তো এই কথাটো সকলোৱে নিজৰ নিজৰ টীমক জনাই পেলাই সকলোৱে সমবেত হয়, নিজে নিজৰ উৎসাহ বঢ়াবৰ কাৰণে টীমত বঢ়োৱাও হ'ব, নিজকে উৎসাহ বঢ়োৱাও হ'ব। একপি ফটো উঠিবলৈ হ'লেও সমবেত হ'লে মানে ভাল হয় বুলি ভাবোঁ। চ' যিসকল লিডাৰ টাইপৰ মানুহ আছে তেওঁলোকেতো ইয়াত আছে এতিয়ালৈকে, তো তেওঁলোকে জানি যোৱাটো ভাল, যিহেতু তেওঁলোকে নিজৰ নিজৰ টীমত জনাব পাৰিব। চ' বহুত ধন্যবাদ মেম, আপুনি মিটিংখন ৱাইণ্ড আপ কৰিব পাৰে। থেংক ইউ এভৰিৱান। থেংক ইউ ছাৰ, ধন্যবাদ। এইটো এটা আমাৰ কাৰণে পুনৰ এটা সোণালী সুবিধা। সকলোৱে যাতে এই সুবিধাটো লওক, কাৰণ আমাৰ অফলাইন মিটিং আমাৰ খুব সেৰেঙা, নহয়ে আৰু বছৰেকত এবাৰ হয়। চ' আমাৰ অনলাইন মিটিংটো সদায় হয়, আমি কোনো কাকো দেখা নাই, লগ পোৱা নাই। কিন্তু অফলাইন মিটিঙত গ'লে আমি প্ৰত্যক্ষ দেখিব পাম আৰু একপি ফটো লৈ আমাৰ সকলো টীমক উৎসাহ দিব পাৰিম যে হয়, এই প্লেটফৰ্ম সঁচা। আমি সকলো লিডাৰ্ছক লগ পাইছোঁ, সকলো লিডাৰ্ছ কেনেকা আমি দেখিব পাম, লগ পাম। আৰু আমাৰ টিম মটিভেশ্যনৰ কাৰণে এটা ডাঙৰ মটিভেশ্যন হ'ব মই বুলি ভাবোঁ। চ' থেংক ইউ এভৰিৱান। সকলোলৈ আশা কৰিছোঁ সকলোৱে নিশ্চয় যাবলৈ চেষ্টা কৰিব। হয়, মৃদুল সোণোৱাল ছাৰ, আপুনি হেণ্ড ৰাইজ কৰিছে, কিবা ক'ব নেকি? মই মিটিংখন সমাপ্ত কৰিব লৈছিলোঁ। হয় মেম, থেংক ইউ। মই খবৰটো পাই অতি আনন্দিত হৈছোঁ। 28 তাৰিখ নে 29 তাৰিখ ছাৰে ক'লে ডিব্ৰুগড় মিটিংখন, অফলাইন মিটিংখন 28 তাৰিখ ক'লে নেকি? 28 তাৰিখে বুলি কৈছে, জুন মাহৰ। হয়, 28 জুন। হয় হয় মই খুব আনন্দিত হৈছোঁ, যিহেতু ময়ো যদিও তিনিচুকীয়া, ডিব্ৰুগড় তিনিচুকীয়া লাগি আছে, তিনিচুকীয়া ওচৰতে আৰু হয় হয় মই ভাবোঁ আপোনাৰ অফলাইন মিটিং হোৱাটো বাইপাছতে অতিকৈ আছে। হয়, অতিকৈ জৰুৰী বুলি ভাবোঁ অফলাইন মিটিংখন। আৰু অফলাইন মিটিঙে আমাক বহুখিনি সুবিধা কৰিব আগবাঢ়ি যাবলৈ, আৰু মানুহবিলাকক মটিভেশ্যনটো আৰু এটা ভাল হ'ব, মানুহবিলাকে উৎসাহ পাব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই ছাপোৰ্ট কৰিম, বা আৰু যিমানখিনি পাৰোঁ মোৰ নিজৰ টীমৰ সদস্যসকলক মিটিঙত এটেণ্ড কৰাবলৈ চেষ্টা কৰিম। আৰু যদি কিবা সহায় সহযোগ ধৰি লওক বা ডিছকাশ্যন, আমাৰ যিহেতু তিনিচুকীয়া ডিব্ৰুগড় লাগি আছে, আৰু আমাৰ হেমন্ত সোণোৱাল ছাৰ
তেখেতৰ পাৰিলে মই কণ্টেক্ট নাম্বাৰটো ল'বলৈ চেষ্টা কৰিম বাৰু, তেখেতৰ লগতো যোগাযোগত থাকিবলৈ চেষ্টা কৰিম। ভাল লাগিছে খবৰটো পাই, তাকে মই ক'বলৈ মই হয় হয় মাইক্ৰফোনটো অন কৰিলোঁ ছাৰ। হয়, আপোনালোকৰ টিম ঠিক আছে লগত হয় আলোচনা মেম কৰিব, কোন কোন যাব ওলাব, সকলোৱে ওলাব হয় পাৰিব। হয় হয়, থেংক হয় ইউ। হয় ঠিক আছে, হয় ঠিক আছে, থেংক ইউ মেম। চ' আমাৰ টিমকো মই আহ্বান জনাইছোঁ, সকলোৱে ওলাব নিশ্চয়। এইবাৰ ময়ো ওলাইছোঁ, ভগৱানে যদি ভালে কুশলে ৰাখে মই নিশ্চয় যাম। চ' যোৱাবাৰ ডিব্ৰুগড়ত ছাৰে এবাৰ মিটিং ৰাখিছিলে, 2 বছৰৰ আগত হয়তো। চ' খুব মানে দুৰ্ভাগ্যক্ৰমে মোৰ এক্সিডেণ্ট হৈছিলে তেতিয়া, তাৰ মই ভিডিঅ'ও বনাইছোঁ টেষ্টিমনিৰ কাৰণে। সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে মই যাবলৈ নোৱাৰিলোঁ, কিন্তু এইবাৰ ওচৰতে যিটো সুবিধা পাইছোঁ, আকৌ ডিব্ৰুগড়ত ছাৰে মিটিং ৰাখিছে, নিশ্চয় এবাৰ যাব পাৰিম বুলি মই ভাবিছোঁ। চ' সকলোৱে আহিবলৈ চেষ্টা কৰিব। হয়, থেংক ইউ। আৰু আজিৰ শেষত মই পুনৰ সকলো সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোলৈ শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু আজি আমাৰ বিশেষ অতিথি, গ্ৰেট লিডাৰ চেনিৰাম চুতীয়া ছাৰে অতি সুন্দৰকৈ তেখেতৰ মন্তব্য আগবঢ়ালে আৰু আমাক উপকৃত কৰিলে। আমি সকলোৱে আৰু এটা টেষ্টিমনি, আৰু এটা প্ৰমাণ পাই খুবেই আনন্দিত যে হয়, এটমিক প্লেটফৰ্ম সঁচাকৈ এটা যাদুৰ নগৰী বুলি ক'ব পাৰি। মেজিকৰ দৰে ইয়াত বেমাৰবোৰ ভাল হৈ যায়। আৰু যেনেকৈ আজি ছাৰে এটা নতুন জীৱন পাইছে, ঠিক তেনেকৈ আমাৰ এটমিত প্ৰতিজন লিডাৰেই নতুন জীৱন পাইছে এটমিত আহি। ত' সেইকাৰণে আমি সকলোৱে এটমি কৰি ভাল পাওঁ, এটমি আগুৱাই যাই ভাল পাওঁ। গতিকে এটমিত আমি এটা নতুন দিশ, নতুন ৰাস্তা বিচাৰি পাইছোঁ। ত' খুব ভাল লাগিছে, সকলোৱে নিজৰ নিজৰ মন্তব্য বঢ়ালে। আৰু লগতে আমাৰ জয় অসমী টপ মেম, লিডাৰ জয় অসমী। ছাৰে সকলোৰে প্ৰশ্নৰ উত্তৰ দিলে আৰু সকলোৱে নিশ্চয় সন্তুষ্ট হৈছে প্ৰশ্নৰ পৰা। সকলোৱে উত্তৰ পাইছে আৰু নেক্সট আগন্তুক আকৌ আমি লগ পাম তাৰে আশাৰে। সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াইছোঁ। হয়, চেনিৰাম চুতীয়া ছাৰ, আপোনাৰ মাইকটো অন হৈ আছে, কিবা ক'ব নেকি ছাৰ? হয়, ছাৰৰ চাগে ভুলতে অন হৈ আছে। হয়, চ' এতিয়া মই শেষত সকলো লিডাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্পেচিয়েলি থেংকছ টু জে.চি. টাইট ছাৰ আৰু চেনিৰাম চুতীয়া ছাৰ। চ' সকলোলৈ পুনৰ লগ পাম তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ সভাখন ইমানতে ভংগ বুলি ঘোষণা কৰিছোঁ। সকলোৱে ওলাই যাব পাৰিব। থেংক ইউ, গুড নাইট এভৰিৱান। হয়, শুভৰাত্ৰি। জয় অসমী, জয় অসমী, জয় অসমী। জয় অটমি মেম। Thank you, জয় অসমী মেম। থেংক ইউ, গুড থেংক নাইট ইউ মেম এভৰিৱান। সকলোৱে জয় অটমি, জয় ভাৰত। গুড নাইট অল লিডাৰ্ছ। সকলোৱে নিজৰ নিজৰ টিম লৈ ডিব্ৰুগড় মিটিঙত আহিবলৈ চেষ্টা কৰিব। ছাৰে অলৰেডি ভেনু দি দিছে, তাৰিখো ডিক্লেয়াৰ কৰিছে আজি। জুন মাহৰ 28 তাৰিখে আছে মিটিংখন। আমাৰো এতিয়া